নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ সবিশেষত আমি বিষয় হিচাপে বাছি লৈছোঁ বৰ্তমান ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত এটা বিষয়, সেইটো হৈছে সমষ্টি পুনৰ্নিৰ্ধাৰণ। অৰ্থাৎ সমষ্টি পুনৰ্নিৰ্ধাৰণ বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত বাৰে বাৰে ভুমুকি মাৰে আৰু এই বিষয়টোৱে সম্প্ৰতি ইয়াকে লৈ বিভিন্ন ৰাজনৈতিক দল আৰু ভোটাৰসকলো যথেষ্ট আগ্ৰহী হৈ পৰিছে। কাৰণ সমষ্টি পুনৰ্নিৰ্ধাৰণে বহুতৰে কপাল যেনেদৰে ফুলাব তেনেদৰে বহুতৰে কপাল ফুটিব। কিন্তু অৰ্থাৎ এটা বিশ্লেষণত কোৱা হৈছে যে ৩৯টা সমষ্টি অসমৰ পৰা নোহোৱা হ'ব। বৰ্তমানৰ বহু বিধায়কে তেওঁলোকৰ খোপনি হেৰুৱাব, সমষ্টি হেৰুৱাব। আৰু যদি তেনে হ'বলৈ হয় অসমৰ ৰাজনৈতিক মানচিত্ৰত কিন্তু এটা ব্যাপক পৰিৱৰ্তন আহিব। আৰু এই পৰিৱৰ্তনটো কালৈ আহিব? সেইটো দল মত নিৰ্বিশেষে আহিব। কিন্তু সেয়া বিজেপিলৈও আহিব, কংগ্ৰেছলৈ আহিব, AIDFলৈও অগপলে সকলোৱে আহিব। কোন কোন বিধায়কে বৰ্তমানৰ সমষ্টি হেৰুৱাব, ইয়াকে লৈ আলোচনা হৈছে। আৰু ইয়াৰ আৰু এটা বিষয় দৃষ্টিভংগীৰে আমি বিষয়টো আলোচনা কৰিব পাৰোঁ। বিষয়টোক লৈ বিভিন্ন মহলে এইটো কথাও কৈছে যে ২০২১ অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাটো বিচাৰিছে শাসকীয় দলে। কাৰণ এনে যদি হয় তেওঁলোকৰ সেই জনবিন্যাসটো তেওঁলোকৰ সপক্ষে নিব পাৰিব। এনেধৰণে বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে। সেয়েহে আজিৰ সবিশেষত আমি এই বিষয়টো আলোচনা কৰিব খুজিছোঁ বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন দৃষ্টিভংগীৰে। প্ৰথম কথা হৈছে মই চিনাকি কৰি দিব খুজিছোঁ, আমাৰ ষ্টুডিঅ'লৈ আমি আমন্ত্ৰণ কৰিছোঁ। চিনাকি কৰি দিয়াৰ আচলতে প্ৰয়োজন নাই, চিনাকি মুখেই টেলিভিশ্যন চেনেলৰ বাবে, বিশেষকৈ পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ মুখপাত্ৰ। ইয়াত লগতে আছে দিলীপ শৰ্মা, তেখেত কংগ্ৰেছৰ এগৰাকী নেতা, আৰু আমিনুল ইছলাম AIDFৰ বিধায়ক, আৰু আমাৰ লগত থাকিব নৱশৰণীয়া, তেখেত সাংসদ আৰু তথা আমি কৈছোঁ সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ তেখেত এগৰাকী সদস্য। এতিয়া প্ৰথমতে মই একাধিক্ৰমে আৰম্ভ কৰিব খুজিছোঁ। এতিয়া আমাৰ লগত লাইভত আছে কোকৰাঝাৰৰ পৰা তেখেত নৱশৰণীয়া, কিন্তু কিছু সময়ৰ পিছত আমি পাম। মই পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। পবিত্ৰ মাৰ্ঘেৰিটা, সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ আপোনালোকৰ দল কিমান আশাবাদী? সমষ্টি পুনৰ নিৰ্ধাৰণটো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। নিৰ্বাচন আয়োগ তথা সংবিধানৰ সকলো নিয়ম নীতিমতে সমষ্টি পুনৰ নিৰ্ধাৰণ হয়। এখন উচ্চস্তৰীয় কমিশ্যন গঠন হয়, সকলো দলক আস্থাত লৈ তেওঁলোকক সন্নিৱিষ্ট কৰি সমষ্টি নিৰ্ধাৰণ হয়। সমগ্ৰ দেশৰ সমষ্টি নিৰ্ধাৰণ হৈ গৈছে। কেৱল অসম, উত্তৰ পূৰ্বাঞ্চল তথা জম্মু কাশ্মীৰ বিভিন্ন ৰাজনৈতিক কাৰণত বা সেই সময় বা বিভিন্ন কাৰকৰ বাবে নহ'ল। সমষ্টি নিৰ্ধাৰণটোৰ লগত আমি ৰাজনীতি দেখা নাই। সমষ্টি নিৰ্ধাৰণটো এটা গণতান্ত্ৰিক বা নিৰ্বাচনী যি প্ৰক্ৰিয়া তাৰ এটা অংশ। আৰু এইটো কথা ঠিক, কোনোবা এটা সমষ্টিত এতিয়া জনসংখ্যা হৈ গৈছেগৈ 4 লাখ, কোনোবা এটা 1.5 লাখত সীমাবদ্ধ আছে। গতিকে যাতে ভোটাৰ ৰাইজ বিধানসভা অনুযায়ী সমভাৱে তেওঁলোক ভোটাৰৰ সংখ্যাটো সমবিতৰণ হয়, সেইটো এটা গণতান্ত্ৰিক এটা প্ৰক্ৰিয়াৰ অংশ। গতিকে সকলোৱে তাত সহযোগিতা আগবঢ়োৱা উচিত। গতিকে মই ভাবোঁ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা যি সহায় সহযোগ কৰিব লাগে, কমিশ্যন বা নিৰ্দিষ্ট যি সংস্থা তাক কৰিব। আৰু তাত ৰাজনীতিৰ কথা নাই। গতিকে আমি যিদৰে নিৰ্বাচন এটা গণতন্ত্ৰৰ অংশ, সমষ্টি পুনৰ নিৰ্ধাৰণ বা নিৰ্ধাৰণ এটা অংশ। আমি ভাৰতীয় নাগৰিক হিচাপে, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি এনেধৰণৰ নিৰপেক্ষ কৰ্মৰাজিক সদায় আদৰণি জনাওঁ সুস্থ গণতন্ত্ৰৰ বাবে। ধন্যবাদ। মই দিলীপ শৰ্মাৰ ওচৰলৈ আহিছোঁ। দিলীপ শৰ্মা, কংগ্ৰেছৰ স্থিতি কিন্তু আজিৰ তাৰিখত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সম্পৰ্কত অলপ বেলেগ বিজেপিতকৈ। এইটো কথা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ উদাহৰণ দিব ক'ব। তেখেতে কৈছে যে এইটো বিজেপিয়ে বিচাৰিছে যে জনবিন্যাসটো তেওঁলোকৰ ফেভাৰত আনিবৰ বাবে বিজেপিয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ 21ৰ নিৰ্বাচনৰ আগত বিচাৰিছে। আপোনালোকে সেইকাৰণে এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো কংগ্ৰেছে, বিশেষকৈ অসম প্ৰদেশ কংগ্ৰেছেও ইয়াৰ বিৰোধিতা কৰি আহিছে। যে আপোনালোকে মোক প্ৰশ্ন হৈছে কিয় বিৰোধিতা কৰিছে, আৰু এইটো সঁচাকৈ বিজেপিয়ে নিজৰ পক্ষত জনবিন্যাসটো আনিবলৈ বিচাৰিছে নেকি? কথাটো এনেকুৱা, সমষ্টি পুনৰ নিৰ্ধাৰণটো হয় এটা স্বাভাৱিক প্ৰক্ৰিয়া। সমষ্টি যেতিয়া ভোটাৰ বাঢ়ি যাব তেতিয়া স্বাভাৱিকতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'বই লাগিব। আৰু প্ৰতি 25 বছৰৰ মূৰে মূৰে সমষ্টিবোৰ পুনৰ নিৰ্ধাৰণ কৰা হয়। গতিকে সেইফালৰ পৰা এই যিটো সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ কৰিবলৈ গৈছে, এইটোতো হ'ব এটা স্বাভাৱিক প্ৰক্ৰিয়া বুলিয়ে ক'ম। কিন্তু এতিয়া যিটো কৰিবলৈ গৈছে এইটো স্বাভাৱিক হৈ থকা নাই। ইয়াত বিজেপিয়ে সম্পূৰ্ণ নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ গৈছে। কাৰণ এইটোৰ আশা আছে, সেই আশাখিনি তেওঁলোকে যদি দূৰ কৰিব পাৰে তেতিয়া আমাৰ ক'বলগীয়া নাথাকে। আশা ইমানখিনি বেছি আছে যে তেওঁলোকে সেই আশাবোৰত কোনো গুৰুত্ব দিয়া নাই, মাত্ৰ জোৰ জবৰদস্তি তেওঁলোকে কিছুমান কাম কৰিবলৈ গৈছে। একমাত্ৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে যে তেওঁলোকে নিজৰ স্বাৰ্থত জনবিন্যাসটো তেওঁলোকে আনি পুনৰবাৰ 21ত তেওঁলোকে ক্ষমতা দখলৰ এটা সপোন দেখিছে। কাৰণ তেওঁলোকৰ বৰ্তমান পৰিস্থিতিটো তেওঁলোকৰ কাৰণে সুবিধাজনক হৈ থকা নাই। তেওঁলোকৰ কাৰণে সুবিধাজনক হৈ থকা নাই কাৰণে তেওঁলোকে এনেকুৱা এটা বিষয় পুনৰবাৰ অসমৰ মানুহৰ সন্মুখত আনিবলৈ বিচাৰিছে যাতে মানুহে বেলেগ বিষয়বোৰ চিন্তা কৰিব নোৱাৰে, আৰু এটা জনবিন্যাসটো সম্পূৰ্ণ তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰি তেওঁলোকে পুনৰবাৰ ক্ষমতা দখল কৰিব পাৰে। মই কৈ দিছোঁ, প্ৰথম কথা, যেতিয়া সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ হ'ব, আপুনি কিয় বন্ধ হৈছিল সেইটো চাব লাগিব। 2007 চনত কিয়
আমি এটা কাম কৰোঁ, বিষয়টো আমি আৰম্ভ কৰিলোঁ সকলোৱে অলপকৈ, তাৰপিছত আমি গভীৰ ঠিক আছে। মই কৈ আছোঁ কাৰণ ইয়াৰ যিখিনি আশা আছে আশাখিনি আমি কি পিছত ডিছকাশ্যন কৰিম পিছত। তেতিয়াহ'লে মই ক'ম যে বৰ্তমান সমষ্টিৰ সীমা নিৰ্ধাৰণৰ যিটো বিষয়, যে এই বিষয়টো স্বাভাৱিক হৈ থকা নাই, ইয়াত আশা যথেষ্ট আছে। এই আশাখিনি যদি তেওঁলোকে দূৰ কৰিব পাৰে তেতিয়া আমাৰ ক'বলগীয়া নাথাকে। কিন্তু আমাৰ ইয়াত বিৰোধ আছে। আমি সম্পূৰ্ণ ধৰি লৈছোঁ যে আমাৰ দলে সম্পূৰ্ণ আমি ধৰি লৈছোঁ যে তেওঁলোকে নিজৰ স্বাৰ্থত একমাত্ৰ ৰাজনৈতিক অভিসন্ধি তেওঁলোকে সন্মুখত ৰাখি সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈ গৈ আছে। ৰাজনৈতিক অভিসন্ধি আগত ৰাখি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিবলৈ গৈ আছে চৰকাৰে। আমি আলোচনা কৰিম সেইটো। মই এতিয়া আমিনুল ইছলামলৈ আহিছোঁ। প্ৰথম কথা হ'ল, আপোনালোকে সুপ্ৰিম কোৰ্টত এখন সৰ্বোচ্চ ন্যায়ালয়ত এখন আবেদন কৰিছিলে যে এইটো যে কৰোণা যিটো অতিমাৰী শেষ হোৱাৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম আৰম্ভ কৰিব লাগে বুলি আপোনালোকে এখন আবেদন কৰিছিলে, আৰু সেই আবেদনৰ ভিত্তিত সৰ্বোচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে জাননীও জাৰি কৰিছিলে। মই এতিয়া জানিব খুজিছোঁ যে সেই সম্পৰ্কত আপোনালোকে যিখন আবেদন কৰিছিলে সেই পৰ্যায়টোলৈ আপোনালোকে কিমান পৰ্যায়ত আছে? আপোনালোকে সেই লৈ পেলাই সন্তুষ্ট নে বা আৰু কিবা বিচাৰিছে নেকি? এতিয়া চাওক, আমি যিটো উচ্চতম ন্যায়ালয়ত যিটো আমি প্ৰেয়াৰ দিছোঁ তাত এই কথাটো আমি উল্লেখ কৰিছোঁ যে 2007 চনত যিটো কাৰণত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ড্ৰাফ্ট সম্পূৰ্ণ হোৱাৰ পিছতো বন্ধ কৰা হ'ল, তেতিয়া কেইবাটাও ৰাজনৈতিক দলে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল, আৰু তাত এটা যুক্তি দেখুওৱা হৈছিলে যে এতিয়ালৈকে অসম চুক্তিৰ আধাৰত স্বদেশী বিদেশী চিনাক্তকৰণ হোৱা নাই, NRCৰ কাম আৰম্ভ হোৱা নাই। NRC আৰম্ভ হ'লে এতিয়া অসমত কিমান নাগৰিক আছে আৰু কিমান বিদেশী আছে সেইটো ছেপাৰেট হোৱাৰ পিছত সেই নাগৰিকসকলৰ জনসংখ্যা কাউণ্ট কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব লাগিব, নহ'লে এইটো চাইণ্টিফিক নহ'ব। এইটো এটা যুক্তি আছিল। আৰু কোৱা হৈছিল যে অসমখন অশান্ত অঞ্চল, গতিকে অশান্ত অঞ্চলত অসম যেতিয়া শান্ত হ'ব তেতিয়া পুনৰ নিৰ্ধাৰণ কৰিব লাগে। আৰু এই কথাবিলাক আমি তাত উল্লেখ কৰিছোঁ যে আজিও কিন্তু NRC সম্পূৰ্ণ হোৱা নাই, কাৰণ NRCত এতিয়ালৈকে 19 লাখ মানুহ যে বাদ পৰি আছে, তাত খিলঞ্জীয়া মানুহো বাদ পৰি আছে। তেওঁলোকক এতিয়ালৈকে ৰিজেকশ্যন শ্লিপ দিয়া নাই, তেওঁলোক FTত যাব। আকৌ তাৰ ভিতৰত কিমান ভাৰতীয় হ'ব, কিমান বাকী থাকিব, সেইটো এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই। আৰু দ্বিতীয় কথাটো হ'ল যে অসমখন আজিৰ দিনতো অশান্ত অঞ্চল হৈয়ে আছে, কাৰণ AFSPA যিটো এই আইনখন আকৌ বৃদ্ধি কৰা 6 মাহৰ কাৰণে এইটো ম্যাদ বৃদ্ধি কৰা হৈছে। যদি অসমখন শান্ত অঞ্চল তেনেহ'লে AFSPA আইনখন কিয় বাৰে বাৰে এইটো ম্যাদ বৃদ্ধি কৰা হৈ আছে? গতিকে তাৰপিছতে আৰু এটা কথা আমাৰ আপত্তি আছিল যে যিহেতু 2026ত আকৌ পুনৰ নিৰ্ধাৰণ হ'ব সৰ্বভাৰতীয় পৰ্যায়ত একেলগে, গতিকে এতিয়া মাত্ৰ এই 5 বছৰৰ কাৰণে আকৌ ইমান এটা খৰচ কৰি এইটো কুচকাৱাজ কৰাৰ অৰ্থটো কি? 26ত একেলগেই হওক, যদি 2007ত হোৱাই নাই, আৰু তাৰপিছতে আকৌ এতিয়া কোভিডৰ এটা মহামাৰী অতিমাৰীত আক্ৰান্ত ৰাজ্য, গতিকে ইয়াত আকৌ আমাৰ কৰ্মচাৰীসকলক এইটোত লগাই দি এইটো আকৌ মানে এই মুহূৰ্তত এইটো খাপ খোৱা নাই। অন্ততঃ এইকেইটা কাৰণত আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলোঁ যে 2026ত হ'ব লগা আছে একেলগেই হওক। এই মুহূৰ্তত এইটো এটা ৰাজনৈতিক কুচকাৱাজ, ৰাজনৈতিক অভিসন্ধি যেন লাগিছে, সেইকাৰণে আমি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছোঁ। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে চৰকাৰলৈ নটিচ জাৰি কৰিছে, আৰু চৰকাৰে তাৰ উত্তৰ কি দিয়ে, তাৰপিছত উচ্চতম ন্যায়ালয়ে কি জাজমেণ্ট দিব, আমি তাৰ অপেক্ষাত আছোঁ। নিশ্চয়। পবিত্ৰ মাৰ্ঘেৰিটাই এটা দুইজন বিৰোধী দলৰ সদস্যই এটা কথাই ক'লে। প্ৰথম কথা, মই এটা উদাহৰণ দিব খুজিছোঁ যে 2007-08ত যেতিয়া এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সমগ্ৰ দেশতে হৈছিল, সেইটো সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলতো হোৱাৰ কথা আছিল। কিন্তু সেই সময়ত মই অসমৰ প্ৰসংগত যদি ক'বলৈ যাওঁ, এটা সৰ্বদলীয় প্ৰতিনিধি দলে সেই সময়ৰ গৃহমন্ত্ৰী শিৱৰাজ পাটিলক লগ কৰিছিলে। সেই সৰ্বদলীয় প্ৰতিনিধি দলটোত বিজেপিৰ প্ৰতিনিধিও আছিল। তেওঁলোকে কৈছিল যে NRCখন নোহোৱাকৈ এনেধৰণৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে, আৰু অশান্ত অঞ্চলৰ কথাটো তেখেতে কৈছে যে NRC শুদ্ধখন NRCৰ পিছতে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব পাৰিব। আজিৰ তাৰিখত আমি এখন শুদ্ধ NRC আমাৰ হাতত পৰা নাই, তেনেহ'লে সেই সময়ত বিজেপিৰ সেই মত আৰু আজিৰ এই মত কিয়? চাওক, NRCয়ে হওক বা সমষ্টি পুনৰ নিৰ্ধাৰণেই হওক, এইবিলাক ক্ষেত্ৰত বিজেপিৰ স্থিতি সম্পূৰ্ণ স্পষ্ট। সেই সময়ত নিশ্চিতভাৱে আমাৰ নেতৃত্বই যিহেতু NRCখনৰ কোনো প্ৰক্ৰিয়া আৰম্ভ হোৱা নাছিল, 2008 চনত NRCৰ কোনো প্ৰক্ৰিয়া আৰম্ভ নাছিল, গতিকে স্বাভাৱিকভাৱে NRCৰ এখনৰ কথা কোৱা হৈছিল। কিন্তু গণতান্ত্ৰিক এখন দেশত নিৰ্বাচনৰ পৰা আদি কৰি ডিলিমিটেশ্যনৰ যিখিনি থিয়ৰিটিকেল কাম, সেইখিনি কাম আপুনি ৰাখি থোৱাটো উচিত বুলি মই নাভাবোঁ। কাৰণ কি, ইয়াত চাওক, যেতিয়া NRC আমাৰ ডিলিমিটেশ্যন যিখিনি নতুন ভোটাৰ তালিকাৰ সৈতে সেইখিনি যি কৈছে যে NRCত থাকে নাথাকে, সেইটো এটা সমান্তৰালভাৱে বেলেগ এটা আলোচ্য বিষয়। কিন্তু যেতিয়া সমষ্টি নিৰ্ধাৰণ হ'ব, কংগ্ৰেছ বা UDFে কোৱাৰ দৰে সেইটো কাৰোবাৰ নিজস্ব ৰাজনৈতিক দল এটাৰ নেতৃ বিশেষৰ ইচ্ছামতে নহয়, সেইটো এটা থিয়ৰিটিকেল কাম থাকে। ইতিমধ্যে আপোনালোকে জানে, উপায়ুক্তসকললৈ আমাৰ কমিশ্যনাৰৰ পৰা এখন চিঠি গৈছে যে প্ৰাৰম্ভিক কাম কাজ যিখিনি ছাৰ্ভে সেইখিনি কৰিবৰ কাৰণে। গতিকে থিয়ৰিটিকেল কাম বহুত থাকে। তাৰপিছত নিৰ্দিষ্ট চেঞ্চাছ
চেঞ্চাছৰ পিছত নাম অন্তৰ্ভুক্তিকৰণ হ'ব আৰু এইখিনি পাব্লিক হিয়াৰিঙৰ ব্যৱস্থা থাকে বুলি মই জানো গতিকে পাব্লিক হিয়াৰিঙৰ কথা আছে যাত সকলো দল বা ৰাজনৈতিক শক্তি সকলো নাগৰিকে নিজস্ব মত অভিমত দাঙি ধৰিব পাৰে এতিয়া কথা হ'ল সমগ্ৰ দেশৰ সকলো প্ৰান্ততে হৈ গ'ল 2008 চনত ভাৰতীয় জনতা পাৰ্টিকে আদি কৰি সকলো দল সংগঠন বা অসমবাসী ৰাইজে সেই সময়ত কৈছিল যে NRC কোনো এতিয়ালৈকে অৱধাৰণাটোৱে সৃষ্টি হোৱা নাই গতিকে সেই সময়ত সেই কথাটো প্ৰাসংগিক আছিল কিন্তু গণতন্ত্ৰৰ অন্যতম অংশ বা অন্যতম কুচকাৱাজ যে এই যে পুনৰ নিৰ্ধাৰণ সমষ্টিৰ সেই কামটোতো এতিয়া ৰৈ থকাটো কথা নাই অন্ততঃ সময়ত আমাৰ যিটো ছিষ্টেম বা ৰাজনৈতিক দলসমূহেই হওক বা জনসাধাৰণেই হওক বা চৰকাৰে হওক বা ইলেকশ্যন কমিশ্যনেই হওক তেওঁলোকে স্বাভাৱিকভাৱে যি সিদ্ধান্ত লৈ ল'ব তাত সকলোৰে সমৰ্থন থাকিব কিন্তু যি প্ৰথম প্ৰাৰম্ভিক যিখিনি কাম কাজ থিয়ৰিটিকেল যিখিনি কাম কাজ যিখিনি 126টা সমষ্টিৰ যি জনগাঁথনি হওক বা জিঅ'গ্ৰাফিকেল যিখিনি বাউণ্ডেৰী সেইখিনিৰ এটা গৱেষণাত্মক বা এটা তথ্য ভিত্তিক যিখিনি প্ৰথম প্ৰাৰম্ভিক কাম সেইখিনি কৰাটো অসুবিধা নাই গতিকে মই ভাবোঁ ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে আমি ভাৰতীয় জনতা পাৰ্টি হওক বা অসমৰ জনসাধাৰণে হওক প্ৰাৰম্ভিক কামখিনিত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱা উচিত আৰু যিটো কৈছে ইতিমধ্যে এখন নটিচ আহিছে মহামান্য উচ্চতম ন্যায়ালয়ৰ পৰা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ গতিকে এইখিনি ন্যায়পালিকাৰ দৃষ্টিত যিখিনি আছে সেইখিনি ন্যায়পালিকাৰ দৃষ্টিত থাকিব যিখিনি কমিশ্যনে যিখিনি কাম নিয়ম মাফিক কৰিবলৈ দিছে থিয়ৰিটিকেল কাম যিখিনি প্ৰাৰম্ভিক কাম সেইখিনি চলি থাকিব আমি সহযোগ কৰিব লাগিব তাত বেলেগ কথা একো নাই ইয়াত এটা অভিযোগ আহিছে এইটো আন বিৰোধী দলেও আনিছে যে আপোনালোকে হিন্দু বাঙালীক কিছুমান সমষ্টিত সুমুৱাই লৈ আপোনালোকৰ ভোট বেংকটোৰ ভেটি সুদৃঢ় কৰিব খুজিছে নহয় ইয়াত হিন্দু বাঙালীৰ কথা আহিলে ক'ৰ পৰা 19 লাখ ক'ত যাব 19 লাখ আপোনাক হিন্দু বাঙালী বুলি কোনে ক'লে 19 লাখত তাত বিভিন্ন জাতি জনগোষ্ঠী আনকি আমাৰ নিজৰ জনগোষ্ঠীয় ভূমিপুত্ৰ বড়ো মিচিং ৰাভা কছাৰী তিৱা লালুং আমাৰ প্ৰত্যেকটো জনগোষ্ঠীৰ মানুহ আছে বুলি কৈছে আৰু সেইকাৰণে কেৱল UDF বা কংগ্ৰেছী নহয় প্ৰত্যেকটো সংগঠনে তাক নাকচ কৰিছে আমি ভাৰতীয় জনতা পাৰ্টীয়ে নাকচ কৰিছোঁ যে তাত কিছু সন্দেহযুক্ত মানুহৰ নাম সোমাইছে আৰু কিছু ভূমিপুত্ৰৰ নাম তাৰ পৰা আঁতৰি গৈছে আৰু হিন্দু বাঙালীৰ কথা একো নাই কাৰণ কা আন্দোলনত এনেকুৱা এটা কৰা হৈছিল যে 1.5 কোটি 2 কোটি 2.5 কোটি আপোনালোকৰ চেনেলে নাই কৰা বিভিন্ন কোটি মানুহ আহি ইয়াত গাঁৱে গাঁৱে সোমাব বুলি কোৱা হৈছিল কিন্তু আজিৰ তাৰিখত 26,000 গাঁৱততো এজনো মানুহ দেখা নাই আজি বিধানসভাত শ্ৰদ্ধেয় চন্দ্ৰমোহন পাটোৱাৰীদেৱে উচিতভাৱে কৈছে যে 26,000 গাঁৱত ক'ৰবাত এজন মাত্ৰ বিদেশী আহিছে জানো গতিকে এজনো অহা নাই তেওঁলোক অন্য ঠাইত স্থাপন কৰাৰ কোনো প্ৰশ্নৰ প্ৰাসংগিকতাই নাই না এতিয়া সেই কথাটোৱে যে কিছুমান এনেকুৱা ধৰণৰ অভিযোগ যে কিছুমান ব্ৰহ্মপুৰৰ নিচিনা এটা সমষ্টি যিটো সমষ্টি আপোনাৰ একাংশ যদি গুচি যায় আমাৰ থলুৱা খিলঞ্জীয়া লোকৰ সমষ্টি সেই সমষ্টি গুচি গ'লে তাত এনে কিছুমান মানুহ সোমোৱা হ'ব যিসমূহ সমষ্টি আপোনালোকৰ ভেটি নাছিল বিজেপিৰ সেই ভেটিটো আপোনালোকে সুদৃঢ় কৰিব কোনে কাক কেনেকৈ সোমাব অভিযোগটো সেইটো আপুনি তেতিয়াহ'লে মংগলগড়ৰ পৰা বা আপুনি বাংলাদেশৰ পৰা আপুনি পাকিস্তানৰ পৰা আপুনি ৰোহিংগিয়াৰ পৰা আদি কৰি যিখিনি মানুহ আছে আফগানিস্তানৰ পৰা মানুহ আনি স্থাপন কৰিব লাগিব সেইটো অবান্তৰ এটা অবাস্তৱ কথা গতিকে যিখিনি মানুহ অসমত আছে 3 কোটি 30 লাখ যেটো লাষ্ট সেন্সাস বা এটা অনুমানিক কিছু পাৰ্চেন্টেজ এড কৰি কোৱা হৈছে 3 কোটি 30-40 লাখ মানুহ আমি অসমত আছো এজনো বাহিৰৰ পৰা মানুহ অহা নাই গতিকে আমি এই মানুহখিনি য'ত যেনেকৈ আছো তেনেকৈ আছো গতিকে তাত এইটো এতিয়া আচলতে যেহেতু বিৰোধীৰ কোনো ইস্যু নাই সম্পূৰ্ণ প্ৰগতিশীল এক চিন্তাধাৰাৰে ইতিবাচক কাম কাজেৰে আমি যেহেতু এই চৰকাৰখনে কাম কৰি আছো গতিকে ইস্যু নাই কাৰণে কাৰ এটা ইস্যু পৃষ্ঠভূমি এটা প্ৰস্তুত কৰা হৈছিল যেটো বিফল হ'ল এতিয়া আকৌ নতুনকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ যেটো এটা স্বাভাৱিক প্ৰক্ৰিয়া হেতুলে এটা কথা কোৱা হৈছে আৰু হিন্দু বাংলাদেশীৰ কথা এইটো অপ্ৰাসংগিক কথা মোৰ তাত ক'বলগীয়া একো নাই নিশ্চয় মই দিলীপ শৰ্মা আৰু আপোনাৰ পৰাও মই উত্তৰ বিচাৰিম আৰু কিন্তু এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত পুনৰ আহিম এই প্ৰসংগটোলৈ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ ইতিমধ্যে বিজেপিয়ে ক'লে যে এই সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো প্ৰক্ৰিয়া সেইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া তাৰ তেওঁলোকৰ কোনো ধৰণৰ ৰাজনৈতিক ইচ্ছা বা ৰাজনৈতিক কোনো পৰিকল্পনা তেওঁলোকৰ নাই কিন্তু কংগ্ৰেছে আকৌ উল্টাটো কৈছে কংগ্ৰেছে কৈছে ৰাজনৈতিক পৰিকল্পনা আছে তেওঁলোকে বিৰোধিতা কৰিছে তেনেহ'লে দিলীপ শৰ্মা মই সুধিব খুজিছোঁ যে বিজেপিৰ সেই বক্তব্য আপোনালোকে মানি ল'ব নেকি কাৰণ আপোনালোকে কিয় বিৰোধিতা কৰিছে যদিহে বিজেপিৰ কথাখিনি শুদ্ধ হয় মোৰ বন্ধু বিজেপিৰ প্ৰতিনিধিগৰাকীয়ে খুব প্ৰগতিশীল গণতান্ত্ৰিক এইবোৰ শব্দ ব্যৱহাৰ কৰিছে মই তাকেই তেখেতসকলক সুধিব বিচাৰিছোঁ তেখেতসকলৰ যোৱা 4টা বছৰ কোনোটো কামেই প্ৰগতিশীল নহয় কোনোটো কামেই তেওঁলোকৰ গণতান্ত্ৰিক নহয় সদায় গণতন্ত্ৰৰ বিৰুদ্ধে তেখেতসকলে অৱস্থান লয় আৰু সদায় তেখেতসকলে নেতিবাচক দৃষ্টিভংগীৰে কামবোৰ কৰে যাৰ ফলত তেওঁলোকৰ আজিলৈকে অসমৰ ৰাইজে এতিয়ালৈকে কোনোটো যোগাত্মক দৃষ্টিভংগী তেওঁলোকৰ পৰা নেদেখিলে এই সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ বিষয়টো তেনেকুৱা এটা নিগেটিভ এটা নেতিবাচক দৃষ্টিভংগীৰে তেওঁলোকে কৰিবলৈ গৈছে মই আগতে কৈছোঁ এটা ৰাজনৈতিক অভিসন্ধি জড়িত হৈছে এইকাৰণে কৈছোঁ যে চাওক সমষ্টি সীমা পুনৰ নিৰ্ধাৰণ বিষয়টো 2007 চনত যেতিয়া বাকী দেশত হৈছিলে অসমত বন্ধ হৈছিল NRCৰ কাৰণে
এনআৰচিখনটো এতিয়া কমপ্লিট হ'ল নেকি? নাই হোৱা, এতিয়াও এনআৰচিটো কমপ্লিট হোৱা নাই। মোৰ প্ৰশ্নটো সেইটোৱে আছিলে। মোৰ যদি এনআৰচি কমপ্লিট হোৱা নহয়, এনআৰচি যদি কমপ্লিট হ'লহেঁতেন তেতিয়াহ'লে সমষ্টিৰ সীমা পুনৰ্নিৰ্ধাৰণৰ বিষয়টো আমিও সমৰ্থন জনালোহেঁতেন। কাৰণ এতিয়া এনআৰচিখনে সম্পূৰ্ণ নহয়। তেওঁলোকে প্ৰথম যেতিয়া ড্ৰাফ্ট ওলাই 40 লাখ মানুহ বাহিৰত পৰিছে, বাহিৰত নাম ওলাই গ'ল, 40 লাখ মানুহ নাম ওলাই বাহিৰত থাকিলে, তেওঁলোকৰ গৃহমন্ত্ৰী ডাঙৰীয়াই সংসদত যিটো তেওঁলোকে তালাফাল লগাই দিলে যে 40 লাখ মানুহক এজন এজনকৈ বিচাৰি খেদিম, উলিয়াই দিম অসমৰ পৰা, গ'ল। তাৰপিছত 19 লাখ মানুহ বাদ পৰি গ'ল। এতিয়ালৈকে আজি এবছৰ সম্পূৰ্ণ হ'ল। এনআৰচিত আজি এটা বছৰ সম্পূৰ্ণ হ'ল চূড়ান্ত ড্ৰাফ্ট দিবৰ কাৰণে, কিন্তু তেওঁলোকে আজিলৈকে ৰিজেকশ্যন শ্লিপখন দিব নোৱাৰিলে। তেওঁলোকে সমস্ত অভিযোগটো নি তেওঁলোকে এনআৰচি যে ফেইল কৰিলে, তেওঁলোকে গোটেই অভিযোগটো নি এজন মাত্ৰ বিষয়ৰ ওপৰত তেওঁলোকে অৰ্পণ কৰিলে যে এই বিষয়জন দায়ী আৰু তেখেতৰ কাৰণে এনআৰচি ফেইল কৰিলে। অথচ প্ৰশাসন যন্ত্ৰ কিন্তু তেওঁলোকৰ, কিন্তু তেওঁলোকে এজন ব্যক্তিৰ হাতত তেওঁলোকে দায়িত্ব ন্যস্ত প্ৰতীক হাজেলা, তেখেতক দায়িত্ব, তেওঁৰ ওপৰত সমস্ত দুখ জাবিৰি তেওঁলোকে একদম নিৰাপদে থাকিলে। আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী খিলঞ্জীয়া, তেওঁলোকে খিলঞ্জীয়াৰ কথা কয়, জাতিৰ কথা কয়, ভাষাৰ কথা কয়, তেওঁলোকে সকলো তেওঁলোকে কথা কয়। এই তেওঁলোকৰ সমস্ত কাম কাজে নেতিবাচক, এইটো এটা 1 নম্বৰ প্ৰমাণ মই কৈ দিছোঁ। সেইকাৰণে কৈছোঁ তেওঁলোকে খুব বেছি ইতিবাচক, যোগাত্মক, গণতান্ত্ৰিক এই শব্দবোৰ নক'লে ভাল হয়, মানে বৰ তেওঁলোকৰ মুখত ভাল নালাগে। এই কথাটো মোৰ প্ৰশ্নটো আপোনাৰ যে যিটো কথা উঠি আছে যে সামগ্ৰিকভাৱে ৰাজনৈতিক প্ৰেক্ষাপটত যে সমষ্টিসমূহত বিজেপিয়ে নিজৰ ভেটিটো যিসমূহ তেওঁলোকৰ ভেটি সুদৃঢ় নহয়, তাত ভেটি সুদৃঢ় কৰাৰ চেষ্টা ইয়াৰ দ্বাৰা চলাইছে নেকি? ডেফিনেট চলাব। মই তাকে কৈছোঁ, চাওক আজি এতিয়া মই প্ৰথম কথা কি এনআৰচিখন সম্পূৰ্ণ নোহোৱাকৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাটো এটা অনিয়ম। এইটো কোনো কাৰণত এইটো কাম কৰিব নোৱাৰে, নিয়ম 1 নম্বৰ। 2 নম্বৰ, তেওঁলোকে চাওক এই যে এইখন যে ভোটাৰ তালিকাৰ কথাখন আহি যাব এতিয়া, ভোটাৰ তালিকাখনত আজি তেওঁলোকে যিহেতু কাখন পাছ কৰি লৈছে, তেওঁলোকৰ হাতত ডাঙৰ অস্ত্ৰপাত আহি গ'ল। এতিয়া তেওঁলোকে আইনখন পাছ কৰাৰ পিছত তেওঁলোকৰ হাতত ইমান শক্তিশালী অস্ত্ৰপাত আহি গ'ল, তেওঁলোকৰ ভোটৰ বিন্যাসটো সমষ্টি অনুযায়ী, প্ৰতিটো সমষ্টি অনুযায়ী তেওঁলোকে ভোটৰ বিন্যাস তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পাৰে, তাত তেওঁলোকৰ হাতত অস্ত্ৰপাত আহি গ'ল। তেওঁলোকে যে সেইটো ব্যৱহাৰ নকৰিব, আপুনি কেনেকৈ নিশ্চিত দিব? নিশ্চিতকৈ কোনে ক'ব যে তেওঁলোকে সেইটো ব্যৱহাৰ নকৰিব? কাৰণ তেওঁলোকে সদায় তেওঁলোকে ইমান ক্ষমতাকেন্দ্ৰিক কাম কাজবোৰ কৰে আৰু তেওঁলোকৰ কাম কাজবোৰ ইমানেই নিজৰ ক্ষমতাৰ স্বাৰ্থত ব্যৱহাৰ কৰা হয়। গতিকে এইটো যে তেওঁলোকে আইনখন ব্যৱহাৰ নকৰিব, যদিও আজিলৈকে তেওঁলোকে নটিফিকেশ্যনো জাৰি কৰা নাই দেই, সেইটো জানিব, কিন্তু তেওঁলোকে সেইটো কৰিব পৰা নাই। সেই তেওঁলোকৰ মানে গোটেই এটা এনেকুৱা ধুৱলি কুলি গোটেই কিছুমান কাম কৰি দিব আৰু তাৰ মাজত জনসাধাৰণক অন্ধকাৰত ৰাখি, জনসাধাৰণ আজি হিয়াৰিঙৰ কথা আছে, ৰাইজৰ বিভিন্ন সংগঠন, বিভিন্ন দল সংগঠনৰ বা সামাজিক সংগঠনৰ হিয়াৰিং ল'ব লাগিব, সেইবোৰ তেওঁলোকে একো কৰা নাই। মই কৈছোঁ চাব, আজি আনকি যিবোৰ কমিটিত বিৰোধী দলৰ সদস্য আছে তেওঁলোকক যদি কৰে, তেওঁলোকে এই সম্পৰ্কে একো নাজানে। কিন্তু আমাৰ আশংকা জন্মিছে তেওঁলোকে সমস্ত এটা ফ্ৰেমৱৰ্ক তেওঁলোকে বনাই ল'ব, বনাই লৈ হয়তো তেওঁলোকে চহী কৰিব এৰি দিব, তাৰপিছত বিৰোধীয়ে তাত চহী কৰিব বা নকৰিলেও তেওঁলোকে সেইখন পাছ কৰি দিব। কাৰণ কাখনেই প্ৰমাণ আছিল, তেখেতসকলৰ এই যিবিলাক উদ্দেশ্য, এই উদ্দেশ্যটো তেওঁলোকে সাৰ্থক কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি গৈছে। আৰু এটা মই কথা কৈছোঁ, ডিলিমিনেশ্যনত এটা কথা আছে, লেটেষ্ট চেঞ্চাছ ৰিপৰ্ট আজি 2001 কথা কৈছে, আজি 2021 ডিলিমিনেশ্যন কৰিবলৈ গৈছে। আৰু 5টা বছৰ ৰখিলে কি হয়? 2021 এতিয়া চেঞ্চাছ ৰিপৰ্ট আৰম্ভ হৈছে, চেঞ্চাছৰ কাম আৰম্ভ হৈছে। গতিকে 5টা বছৰ তেওঁলোকে অপেক্ষা কৰি 2026 যদি কৰে, সেইটো 2021 চেঞ্চাছ ৰিপৰ্ট মানে কৰিব পাৰে, 2021 চেঞ্চাছ ৰিপৰ্ট মানে তেওঁলোকে কামখিনি কৰিব পাৰে, তেতিয়া কোনো আপত্তি নকৰে। আমি ভাবোঁ যে কনচেনচাছ, সকলোৰে মতামতৰ ভিত্তিত, এটা ঐক্যমতৰ ভিত্তিত যদি কৰিবলৈ যায়, এই কথাবোৰলৈ কাৰো আপত্তি নাথাকে। কিন্তু তেওঁলোকে এই কথাবোৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। তেওঁলোকে দেখাত গণতন্ত্ৰৰ কথা ক'ব, তেওঁলোকে দেখাত যোগাত্মক দৃষ্টিভংগীৰ কথা ক'ব, তেওঁলোকে দেখাত প্ৰগতিশীল কথা ক'ব, আটাইবোৰ তেওঁলোকে ইয়াৰ বিৰুদ্ধে তেওঁলোকে কাম কৰিব। তেখেতৰ উত্তৰটো দিলে 30 ছেকেণ্ড বা 40 ছেকেণ্ড, কাৰণ মই তেখেতৰ উত্তৰ তাৰমানে ইয়াত যিটো গণতান্ত্ৰিক, ইতিবাচক, যোগাত্মক কথা বতৰা আৰু তেনেধৰণৰ কামৰ বাবে আমি শৰ্মা ডাঙৰীক বিগত 4 বছৰ এনে টেলিভিশ্যন চেনেলত পাইছোঁ। তো এনেধৰণে কথাটো কৈছিল, পাব্লিকক বা জনসাধাৰণক ভুল পথে পৰিচালনা কৰিবলৈ ভুল তথ্য দিব বিচাৰিছিল। কিন্তু তেওঁ সাক্ষী আছে, এই টিভি চেনেলৰ প্ৰাগৰ দৰ্শক সাক্ষী আছে। এইখিনি কথা কোৱাৰ পিছতো আমি কিন্তু টাউন কমিটি ইলেকশ্যনত ক্লিন চুইপ কৰিছিলোঁ, শদিয়াৰ পৰা ধুবুৰীলৈকে 2টা উপত্যকাত। তাৰপিছত একেধৰণে উচ্চ বাচ্য কৰিছিল, কিন্তু আমি জিলা পৰিষদৰ পৰা আমাৰ গাঁও পঞ্চায়তৰ হাৰিয়ালৈকে সকলোবিলাক ক্লিন আমি কেনেকৈ জিকিছোঁ আপোনালোকে দেখিছে। একেধৰণে যোৱাবাৰ এই একেখিনি কথাই তেখেতসকলে কৈছিল লোকসভা নিৰ্বাচনত আমাক, কিন্তু আমি কেনেকৈ 9টা ছিট জিকিছোঁ আপোনালোকে দেখিছে। প্ৰত্যেকটো নিৰ্বাচনতে আপুনি কথা মই কোৱা নাছিলোঁ, আপুনি কথা মই কোৱা নাছিলোঁ। তাৰমানে কি হ'ল, তাৰমানে যুক্তিবিহীন কথা ক'লে কথাখিনি শুনিবলৈ ভাল লাগে টক শ্ব'ত, কিন্তু মানুহে গ্ৰাছৰুটতো দেখি আছে যে দুৰ্নীতিবিহীনভাৱে চাকৰি পায়। তেওঁ যুক্তিহীন হ'লে মোৰ কথা ডিষ্টাৰ্ব দিবলৈ চেষ্টা কৰে, কাৰণ কংগ্ৰেছে এইখিনি সুন্দৰ কথা ক'লে তেওঁ যেতিয়া যুক্তিত হাৰি যায় তেতিয়া বাধা দিয়ে।
আমিনুল ইছলামৰ এবাৰ সুধি লৈছোঁ আপুনি ক'লে আমিনুল ইছলাম মইতো আকৌ কথাটো কওঁ, এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মই যিটো বাৰে বাৰে এইকাৰণে বাৰে বাৰে বিষয়টোৰ ওপৰত হেৰি কৰি আছোঁ যে বিজেপিয়ে তেওঁলোকৰ সমষ্টিকেইটাত ভেটি সুদৃঢ় কৰিব খুজিছে নেকি, যিটো তেওঁলোকে ইতিমধ্যে হিন্দু মুছলমানৰ যিটো ৰাজনীতি সেইটো কৰিয়ে আছে। এতিয়া চাওক, মই যিটো ভাবোঁ বিজেপিয়ে কেৱল ভেটি সুদৃঢ় কৰাৰ কাৰণে নহয়, জনসাধাৰণৰ দৃষ্টি যে বিজেপি চৰকাৰৰ বিফলতাৰ দিশৰ পৰা আঁতৰাই আনিবলৈ এইটো এটা তৎপৰতা আৰম্ভ কৰিছে। তাৰমানে এতিয়া চাওক, এইটো কেৱল এইটোৱেই নহয়, কা যে তেওঁলোকে পাছ কৰিলে সেইটো তেওঁলোকৰ আৰু এটা কৌশল কেনেকৈ পুনৰবাৰ ক্ষমতা দখল কৰিব লাগিব। এতিয়া মাৰ্ঘেৰিটা ডাঙৰীয়াই তেখেতে এটা কথা কৈছে যে কোন গাঁৱত বাংলাদেশৰ পৰা হিন্দু আহিল, যদি এজনো অহা নাই বুলি ক'ব পাৰে তেনেহ'লে আগত যে সন্দেহজনক 70 লাখ 80 লাখ কৈ আছে, কোনজন আহাৰ তথ্য কাৰ হাতত আছে? যদি আহিলে গমেই পায় বা চবেই ক'বই পাৰে তেনেহ'লেতো আৰু সন্দেহজনক বুলি কথাই নাথাকে। আৰু দ্বিতীয় কথাটো হ'ল, এইটো কেৱল নতুনকৈ আহিব সেইটোৱেই নহয়, যে যি 20-25 লাখ বাংলাদেশী হিন্দু এতিয়ালৈকে নাগৰিকত্ব পোৱা নাই, 71ৰ পিছত আহিছে বিভিন্ন পৰ্যায়ত, সেইসকল অন্ততঃ মেইন ষ্ট্ৰীমিং হ'লে এই 20-25 লাখ মানুহে বিজেপিক ভোট দিব বুলি তেওঁলোকে কা পাৰিত কৰিলে। তথাপিও দেখিছে তেওঁলোকে ক্ষমতা দখল হয়তো নকৰিব পাৰে, কাৰণ তেওঁলোকে জাতি মাটি ভিত্তিত যিবিলাক প্ৰতিশ্ৰুতি দিছিল এটাও ৰক্ষা কৰিব পৰা নাই। সেইকাৰণে এতিয়া সমষ্টি পুনৰ গঠন কৰি জনসাধাৰণৰ দৃষ্টি অইনফালে ঘূৰাব বিচাৰিছে। আৰু দ্বিতীয়তে বিধায়কৰ যিহেতু আধা সংখ্যক প্ৰায় বিধায়ক বিজেপি দলৰে আছে বিধানসভাত, গতিকে এই বিজেপি দলৰ প্ৰতি বিতুষ্ট হৈ এই বিধায়কসকলৰ বিৰুদ্ধে জনসাধাৰণৰ যিটো এণ্টি ইনকামেঞ্চি আহিছে, এতিয়া সমষ্টিবিলাক যদি ভাঙি চিঙি দি দিয়া হয়, ইফালে নতুন যিটো এৰিয়া ইফালে পৰিব, সেইটো সেই জনসাধাৰণে এই বিধায়কজনৰ প্ৰতি তেওঁলোকে ক্ষোভ নাথাকিব, আদৰি ল'ব। এনেকুৱা ধৰণৰ এটা তেওঁলোকে কুচকাচ কৰি কোনোমতে জনসাধাৰণৰ ক্ষোভটো মুখিমূৰ কৰি যাতে ভোটখিনি তেওঁলোকে পায়, এইটো তেওঁলোকৰ মুখ্য উদ্দেশ্য। আৰু এইকাৰণে ইয়াত চাওক, কোভিডৰ যিটো এতিয়া অসমখন বিপৰ্যস্ত হৈ গৈছে, এতিয়া চৰকাৰে হাত দাঙি দিছে, এতিয়া খৰচ তেওঁলোকে নিজৰ খৰচ দি তেওঁলোকে চিকিৎসা কৰিব লাগিব, খোৱা বোৱাৰ পৰা আৰম্ভ কৰি এম্বুলেঞ্চ গোটেইটো এতিয়া ৰোগীয়ে নিজে বহন কৰিব লাগিব। আৰু কোভিডৰ লগে লগে কিন্তু কোভিডৰ নামত ভয়াৱহ কেলেংকাৰী তথ্যবিলাক ওলাই আছে। কোভিডৰ প্ৰসংগত আমি আজি যেতিয়া এই কথাবিলাকৰ নহয়, মই কিয়টো আনিছোঁ, এই গোটেই কথাবিলাকে যেতিয়া এণ্টি ইনকামেঞ্চি মানে বিজেপিৰ বিৰুদ্ধে যেতিয়া জনসাধাৰণৰ ক্ষোভ উজাৰিছে, এই মুহূৰ্তত তেওঁলোকে ভাবিছে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি হ'লেও এই ক্ষোভবিলাক প্ৰশমিত কৰাৰ তেওঁলোকে তৎপৰতা লৈছে, এইটো এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল যে অৰ্থনৈতিক বিপৰ্যয় বা শিক্ষানুষ্ঠান, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত যি আজি উদ্যোগীকৰণ, অসমত উদ্যোগবিলাক এটা এটাকৈ মৃত্যুমুখত পৰিল, তাৰ লগে লগে নিবনুৱা সমস্যা ভয়াৱহ বৃদ্ধি পালে, জাতি মাটি ভেটি ৰক্ষাৰ নামতকৈ এতিয়া বৰজাৰ বিমানবন্দৰ পৰ্যন্ত বিক্ৰী কৰিলে। আজি খবৰ পালোঁ ফেঞ্চি বজাৰ ৰিলায়েন্স গ্ৰুপৰ হাতত গ'ল, কেতিয়া দিল্লী মানে আমাৰ দিছপুৰটো কাৰ হাতত যাব, কি যাব ঠিক নাই। গতিকে জাতি মাটি ভেটি ৰক্ষাৰ নামত এতিয়া মানে এতিয়া এটা এটাকেই মানে আমাৰ চব সম্পদবিলাক এতিয়া বিক্ৰী কৰিব লৈছে। গতিকে এই গোটেই কথাবিলাক এতিয়া বিজেপিয়ে নেক্সট ইলেকশ্যনত ফেচ কেনেকৈ কৰিব, সেইবিলাক আচলতে জনসাধাৰণৰ দৃষ্টিবিলাক আঁতৰাই তেওঁলোকে পুনৰবাৰ যাতে ভোটটো আনিব পাৰে তাৰ এটা কৌশল হিচাপে সমষ্টি পুনৰ গঠন তেওঁলোকে লৈছে। মানে জনবিন্যাসৰ কথাটো যিটো আহিছে যে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিলে জনবিন্যাসটো তেওঁলোকে নিজৰ ফেভৰেট লৈ যাব, তেনেকুৱা এটা কিবা আশংকা আছে নেকি? সেইটো এটা অংক কৰিব তেওঁলোকে যে এটা সমষ্টিত যে তেওঁলোকে কোন জনগোষ্ঠীৰ কিমান ভোট আছে, আজি যদি যে ইয়াত যি হিন্দু বাংলাদেশী কাৰ বিৰুদ্ধে তেওঁলোকে নাগৰিকত্ব দিব সেইটো কিমান আছে, তেওঁলোকক এইফালে অলপ কাটি আনিলে কিমান হ'ব, ভোট বাঢ়িব, এনেকৈ তেওঁলোকে মিলাব না। যিখিনি আজি যিসকল মানুহ NRC-ত এপ্লাই কৰা নাই, NRC-ত প্ৰায় 12-13 লাখ মানুহে এপ্লাই কৰা নাই বুলি হেৰি হৈছে, কাৰণ 71ৰ পিছত এই তথ্যবিলাক তেওঁলোকৰ সংগঠনেই কৈছে। কাৰ্বি আংলঙত যিটো বৃহত্তৰ বংগভূমি আন্দোলন সমিতিয়ে কাৰ্বি আংলঙৰ এটা জেগাত মিটিং কৰি কৈছিল যে আমাৰ 10-12 লাখ মানুহ, এইটো আমাৰ অসম পেপাৰতো আহিছিল, মোৰ লগত আছে, মানে সেইসকলেও নাগৰিকত্ব পাব। মই যিটো কৈ আছো জনবিন্যাসৰ যিটো কথা, সেই জনবিন্যাস মানে সেইখিনি আপোনালোকে এনেকৈ কাটি কুটি কোনফালে অলপ মিলাই দিলে অলপ ভোট বাঢ়িলে আৰু কোনটো চিট ৰক্ষা কৰিব পাৰিব, এই অংকটো ইয়াত আছে। আৰু দৃষ্টি জনসাধাৰণৰ দৃষ্টি আঁতৰাই মানে বিফলতাৰ দিশৰ পৰা জাতি মাটি সেইটো মানে এতিয়া কুচকাৱাজটো হ'লে জনসাধাৰণে এইফালে এটেনশ্যন দিব। এই গোটেই কথাবিলাক মোটামুটি 2021 নিৰ্বাচনৰ নহ'লে 26ত হ'বই। গতিকে এতিয়া এই 5 বছৰ পূৰ্বে ইমান তৎপৰতাৰ প্ৰয়োজনেই নাছিল। এতিয়া পুনৰ ক্ষমতা দখলৰ কাৰণে এইটো শেষ আশ্ৰয় হিচাপে, এইটো সৰ্বশেষ আশ্ৰয় দেখিছে। আমাৰ আৰু কোনোফালে ৰক্ষা নাই, আমি মানে জাতি মাটি ভেটিও ৰক্ষা কৰিব পৰা নাই। এতিয়া অসমৰ এটা এটা সম্পদ মাটিও আমি বিক্ৰী কৰিব, সিদিনা পালোঁ বনাঞ্চলসমূহ এতিয়া গতাই দিব লৈছে। গতিকে দেখিছে আমি জাতি মাটিৰ নামত চব মাটি, বিমানবন্দৰ, ফেঞ্চি বজাৰ চব আমি দি দিলোঁ, বাংলাদেশক মাটি চমজাই দিলোঁ। আৰু ইয়াত আমি অসমত মানে উদ্যোগীকৰণ কৰিব পৰা নাই, নিবনুৱা সমস্যা
সমাধান কৰিব পৰা নাই সকলো ফালৰ পৰা ব্যৰ্থ গতিকে শেষ আশ্ৰয় হিচাপে তেওঁলোকে সমষ্টি পুনৰ্গঠন কৰি কিবা অংক কৰি জনবিন্যাস কৰি আকৌ ক্ষমতা দখল কৰিব পাৰি নেকি এই প্ৰচেষ্টা পাৰিব নেকি মই এটা বিৰতিৰ পিছত সুধিম পাৰিব নেকি আৰু পবিত্ৰ বাৰ্গেটাক সুধিম যে পাৰিব নেকি সঁচাকৈ যদি আপুনি যদি অভিযোগ কৰিছে এটা বিৰতিৰ পিছত আহি আছোঁ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া আমি আপোনালোক যাব খুজিছোঁ নৱশৰণীৰ আচলতে সাংসদ তথা সমষ্টি পুনৰ্নিৰ্ধাৰণ কমিটিৰ তেখেত এগৰাকী সদস্য শৰণীয়াৰে প্ৰথম প্ৰশ্নটো এইটো প্ৰশ্ন নহয় ঠিক আপোনাৰ পৰা জানিব খুজিছোঁ যে এই কমিটিখন বৰ্তমান কেনেকুৱা পৰ্যায়ত আছে আৰু এই প্ৰক্ৰিয়াটো কিমান আগবাঢ়িছে অসমৰ ক্ষেত্ৰত নমস্কাৰ যে প্ৰথম কথা আমি স্পীকাৰ মহোদয়ৰ পৰা এটা কথা ক'ব পাৰিছোঁ যে আমাৰ সহযোগী সদস্য হিচাপে এপইণ্টমেণ্ট দিয়া হ'ল কিন্তু আজিলৈকে আমি তেনেকুৱা ধৰণৰ একো নথি পত্ৰ বা তেনেকুৱা ধৰণৰ একো ইনফৰ্মেশ্যন পোৱা নাই যে ইয়াত কি কাম কাজ চলি আছে নাছে কেৱল আমাৰ সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ ৰাইজবিলাকে আমাক কিছু কথা কৈছে সেইখিনি যথেষ্ট আৰু আমি ভাবিছোঁ যে হয়তো আমাৰ সভালৈ আমন্ত্ৰণ কৰিব আৰু ক'ত কেনেকুৱা ধৰণে কি হৈ আছে সেইখিনি জনাব এতিয়ালৈকে সেই পজিশ্যনে আছে মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দ্বাৰা কোনো বিশেষ ৰাজনৈতিক দলৰ কিছু ৰাজনৈতিক লাভালাভ হ'ব বুলি আপুনি ভাবে নেকি নাই এই ধৰণৰ আমাৰ বিভিন্ন দলবিলাকৰ যি ধৰণৰ ডিছকাশ্যন বা মিডিয়া প্ৰিণ্ট মিডিয়া হওক ইলেক্ট্ৰনিক সেইখিনি আমাৰ আলোচনা হৈছে যে এইখিনিৰ পৰা এটা কথা হৈছে যে হয়তো তেনেকুৱা তেওঁলোকৰ কিবা এজেণ্ডা থাকিবও পাৰে কিন্তু যিহেতু আজিলৈকে আমাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণ কমিটি আমাৰ এনেকুৱা ধৰণৰ মিটিং হোৱা নাই বা আমাৰ একো জনা নাই গতিকে আমি প্ৰেক্টিকেলি এইটো কৰা অসুবিধা কিন্তু এনেকুৱা ধৰণৰ যিবিলাক ডিছকাশ্যন তাৰ পৰা হয়তো এনেকুৱা কিবা হিডেন এজেণ্ডা থাকিবও পাৰে গতিকে আমি আচলতে গোটেই কথাখিনি জনাৰ পিছতেই ক'ব পাৰিম যে ইয়াত কিবা এনেকুৱা আছে নেকি বা আজিৰ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এনেকুৱা কথা নিশ্চিতভাৱে উত্থাপন হোৱাটো স্বাভাৱিক কাৰণ আমাৰ ৰাজ্যৰ যিবিলাক মৌলিক সমস্যা এইবিলাকত যথেষ্ট ক'ভিড হোৱাৰ পৰাতো আৰু যথেষ্ট খেলিমেলি হৈছে বা আমাৰ এনেকুৱা ধৰণৰ বিভিন্ন কথা ওলাই আছে গতিকে তাৰ কাৰণে মই একাষত ডিনাই নকৰোঁ কিন্তু আজি মই কোৱা অসুবিধা যে আচলতে তেনেকুৱা এজেণ্ডা আছে নেকি কাৰণ আমি এবাৰ বহিলে তেওঁলোকৰ গোটেই ৰাইজৰখিনি আমি জানিব পাৰিলে আচল কথাটো আমি ক'ব পাৰিম আপুনি ভাবেনে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ দ্বাৰা যে বিজেপিয়ে খিলঞ্জীয়াৰ অধিকাৰৰ পৰা কাঢ়ি লৈ যাব খিলঞ্জীয়াৰ অধিকাৰ সমষ্টিৰ পৰা এনেকুৱা এটা অভিযোগ উত্থাপন হৈছে আপুনি এইটো ভাবেনে নে নাভাবে না মই এই কথাটো ভাবোঁ যে যিহেতু আগন্তুক ইলেকশ্যন আহি আছে আৰু যিহেতু আমাৰ জনসাধাৰণে সকলো ঠিক কৰিব যে শাসনত বিজেপি আহিব কংগ্ৰেছ আহিব নে কোনোবা বেলেগে আহিব গতিকে মই ভাবোঁ তেনেকুৱা কিবা হ'লে নিশ্চয় ইলেকশ্যনত তেওঁলোকে উচিত প্ৰতিত্ব পাব সেইকাৰণে আজি গোটেই কথাখিনি নজনাকৈ আচলতে শূন্যতে কৰা ঘূৰাৰ নিচিনা কথাটো মই ক'ব নিবিচাৰোঁ যিহেতু এতিয়ালৈকে বৈঠক বহা নাই আৰু মানে বিভিন্ন ধৰণৰ এনেকুৱা সূত্ৰৰ পৰা সম্ভাৱনাটো আহিছে যে নিশ্চিতভাৱে হয়তো ইলেকশ্যনৰ কিছু আগে আগে এনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা আছে গতিকে তেওঁলোকে কেনেকুৱা ধৰণৰ ডিজাইন কৰিছে এই কথাটো নজনাকৈ আমাৰ পোৱা অসুবিধা আৰু মই ভাবোঁ যদি এনেকুৱা ধৰণৰ কিবা সিদ্ধান্ত লৈ তেওঁলোকৰ যিহেতু চৰকাৰ আছে তেওঁলোকৰ গতিশীল তেওঁলোকৰে মানে প্ৰতিশ্ৰুতি আছে মই ভাবোঁ তেতিয়া নিশ্চয় ৰাইজে সিদ্ধান্ত লোৱাৰ মানে সুবিধা পাব তেতিয়া ৰাইজে নিশ্চয় উচিত প্ৰতিষ্ঠিত দিব ধন্যবাদ শৰণীয়ানগৰে মই পবিত্ৰ মাৰ্কেটৰ ওচৰলৈ আহিছোঁ বিশেষকৈ দুটা বিৰোধী দলে আপোনালোকৰ বিৰুদ্ধে যথেষ্ট অভিযোগ আনিছে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ সম্পৰ্কত যে সেই অভিযোগৰ আপোনাৰ ওচৰত কিবা উত্তৰ আছে নেকি নাই এই কথাটো মই উত্তৰ দিবলগীয়া ভবা নাই কাৰণ কি চাওক এইটো উচ্চ সদন নিম্ন সদন আছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আছে স্থানীয় এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া সম্পূৰ্ণ এটা স্বতন্ত্ৰ সংস্থা গতিকে তেওঁলোকৰ জুৰিডিকশ্যন তেওঁলোকৰ কথা তেওঁলোকৰ কাম কাজৰ ওপৰত আমাৰ ক'বলগীয়া একো নাই সংসদীয় গণতন্ত্ৰত যিহেতু আমি বিশ্বাস কৰোঁ তাৰোপৰি এখন হাই লেভেল কমিশ্যন গঠন কৰি দিব সংসদৰ ভিন্ন দলীয় সদস্য দেখিলে এতিয়া আপুনি আমাৰ নৱশৰণী ডাঙৰীয়া আছে গতিকে ভিন্ন দলীয় সদস্য তাত সকলো মানুহ একত্ৰিতভাৱে আছে গতিকে এই সদন সংসদ বা আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত যদি বিশ্বাস নাথাকে তেতিয়াহ'লে আমি সংসদীয় গণতন্ত্ৰত অংশগ্ৰহণেই কৰিব নালাগে এজন ৰাজনৈতিক কৰ্মী হিচাপে গতিকে তাত মোৰ ক'বলগীয়া একো নাই কিন্তু দুটা সৰু সৰু কথা ফটকৈ কৈ লওঁ কাৰণ এই বাকী যিখিনি ক'লে শ্ৰীযুত আমিনুল ইছলাম ডাঙৰীয়া মই ভবা নাই গোটেইখিনি প্ৰশ্নৰ কিবা মই উত্তৰ দিবলগীয়া আছে বুলি কাৰণ এই কথাখিনি অসমৰ মানুহে বিচাৰ কৰিব কিন্তু হাজেলাৰ কথা কৈছিল শ্ৰীযুত শৰ্মা ডাঙৰীয়া এই কথাটো মানে তেখেতসকলে ক'বলৈ চেষ্টা কৰি যদি অসমবাসী ৰাইজে জানে আৰু মই পুনৰ এবাৰ দোহাৰি দিছোঁ যে আচলতে আমাৰ যিটো ৱৰ্ক ফ'ৰ্চ বা এডমিনিষ্ট্ৰেশ্যন ডেপুটি কমিশ্যনাৰৰ পৰা আদি কৰি যিসকল মানুহে
কম্পিউটাৰ অপাৰেটৰলৈকে সকলোবিলাক পূৰ্ণ এজন এক্সট্ৰাঅৰ্ডিনাৰী কেছ এইটো এজন ব্যক্তি প্ৰতীক হাজেলাৰ নিৰ্দেশত হৈছিল আৰু আমাৰ চৰকাৰ বা মুৰব্বী বা মুখ্যমন্ত্ৰী মহোদয়ক মানে কি যে এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ তাত প্ৰভাৱ বিস্তাৰ নকৰে কোনো ধৰণৰ নিৰ্দেশনা নিদিয়ে তাৰ বাবে মহামান্য উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশ আছিল বুলি আপুনি জানে দেখাত এগৰাকী 50,000 মানুহে সেৱা আগবঢ়াইছে আমাৰ নিজৰ কৰ্মচাৰীয়ে সেৱা আগবঢ়াইছে কিন্তু তেওঁলোকৰ ওপৰত এখতিয়াৰটো আমাৰ চৰকাৰ নাছিল বুলি সকলোৱে জানে আৰু যেতিয়া সকলোৱে আশা কৰিছিল মোৰতো বিশ্বাস মই ইউডিএফৰ কথা নাজানো কিন্তু বাকী যিমান ৰাজনৈতিক দল আছিল সকলোৱে আশা কৰিছিল এখন সুন্দৰ সুস্থ আমিও ভাবিছিলোঁ যে এখন এনআৰচি হওক কিন্তু যেতিয়া তাত ভূমিপুত্ৰৰ নাম নাই তাত সন্দেহজনক মানুহৰ নাম সোমাই আছে যেতিয়া এই গোটেই চৰ্চাটো সমষ্টি হ'ল তেতিয়া লগে লগে আমি দেখিলোঁ যে নহ'ব এইটো আমি এটা ক্ৰছ ভেৰিফিকেশ্যন আমি যিটো এপিল কৰিছোঁ সীমান্তৱৰ্তী ৰাজ্য জিলাসমূহত বেছিকৈ লাগে এই কথাখিনি গোটেইখিনি জানে আমাৰ স্থিতি কি গতিকে তাত ক'বলগীয়া একো নাই আৰু এটা আমিনুল ইছলাম ডাঙৰীয়াই ফটককৈ কৈ গ'ল গতিকে সেইটো কথা মই অনুকেটো ভাল এইটো নতুনকৈ এটা মিথ্যা প্ৰচাৰ তাৰমানে কি হ'ল এতিয়া যিহেতু ইছ্যু নাই আৰু ৰাজনৈতিকভাৱে যিহেতু শক্তিশালী নহয় দুইটা সেইকাৰণে শক্তিশালী নহয় বাবেই আজি তাৰিখত ইউডিএফৰ কংগ্ৰেছ জোটবন্ধন হ'বলৈ গৈছে তেওঁলোকে কিন্তু আমাৰ দৰে জনগোষ্ঠীয় মানুহৰ ওচৰলৈ যোৱা নাই আমি গৈছোঁ তিৱা ৰাভা মিচিং চাহ জনগোষ্ঠীৰ যিমান ৰাজনৈতিক সংগঠন আছে বড়ো এই সকলোৰে লগত আমি ৰামধেনু সদৃশ জনগোষ্ঠীয় শক্তিৰ এটা খিলঞ্জীয়া ভূমিপুত্ৰৰ সৈতে আমি এটা জোটবন্ধন আজি ৰামধেনু সদৃশ জোটবন্ধন কৰি আহিছোঁ কিন্তু এতিয়া তেওঁলোকে যিহেতু হৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে গতিকে তেওঁলোকে কেনেকৈ কি কৰিছে এইটো মোৰ ক'বলগীয়া নাই এইটো চৰ্বিত চৰ্বণ হ'ব কিন্তু এটা কথা যে তেখেতে ক'লে যে ৰাজহুৱা সম্পদ দিবলৈ ওলাইছে নতুনকৈ এটা তেওঁলোকে চেষ্টা কৰি আছে টু এষ্টাব্লিছ কাৰণ দুটা কৰিছিলে এটা হ'ল দিহিং পাটকাইত খনন হৈছে বুলি সেইটো তাৰ স্থানীয় ৰাইজে যে হাজাৰ মানুহ ওলাই আহি এইটো যে ভুল প্ৰচাৰ কৰিছে লেফটিষ্টসকলে কংগ্ৰেছসকলে তাত পিছফালে আছিল সেই কথাটো ইতিমধ্যে প্ৰতিমান হৈ গ'ল দিহিং পাটকাইত এচপৰা মাটি ইফাল সিফাল হোৱা নাই সেইটো কথা তাৰ স্থানীয় তিনিচুকীয়াবাসী ৰাইজে বুজাই দিলে ক'ভিডৰ সময়তো হাজাৰ মানুহ ওলাই আহিছিল তাৰপিছত এতিয়া কথা হ'ল লোকপ্ৰিয় গুপ্তান বৰদলৈ যিটো বিমানবন্দৰ সেইটো কি বুলি কৈছে নতুনকৈ এটা প্ৰচাৰ ছ'চিয়েল মিডিয়াৰ যোগেদি বা এনেধৰণৰ টকছত এটা বাক্য এৰি দিয়ে জানোচা সেইটো ৰিচিভ কৰি লয় আমাৰ সদাশয় ভোটাৰ ৰাইজে LGBA এয়াৰপৰ্টটো কি বুলি কোৱা হৈছে যে এইটো কাৰোবাক বিক্ৰী কৰি দিয়া হ'ল গতাই দিয়া হ'ল এইটো কোনো তেনেকুৱা ধৰণৰ কথা নাই এয়াৰপৰ্ট এটা তেনেকৈ গতাই দিব নোৱাৰে আপোনালোকে জানে যে এয়াৰপৰ্টত মূল ৰানৱে হ'ল মূল কথা আৰু যিটো এয়াৰপৰ্ট ট্ৰেফিক কণ্ট্ৰলটো হ'ল মূল কাম আৰু সেই গোটেই প্ৰশাসনিক ব্যৱস্থা গোটেই এয়াৰ ট্ৰেফিক কণ্ট্ৰল গোটেই এক্টিভিটি ইঞ্জিনিয়াৰিং টেকন'লজি প্ৰশাসন সকলোবিলাক তেওঁলোকৰ মানে আমাৰ যিটো গভৰ্ণমেণ্ট অথৰিটি তেওঁলোকৰ হাতত আছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া এতিয়া তাত যিটো আনুষংগিক ব্যৱসায় বাণিজ্য আৰু কিছু উত্তৰণ আৰু প্ৰসাৰণৰ কাৰণে PPP মুঠ কংগ্ৰেছে আৰম্ভ কৰিছিল ফাৰ্ষ্টত দেই আপোনালোকে তেখেতে জানিব যে তেওঁলোকে অলপ দ্বিধাগ্ৰস্ততাত ভোগে এইটো অপ'জ কৰিবলৈ কংগ্ৰেছে PPP মুঠ কৰিছিল আৰু খুব ছাকচেছফুল হৈছিল দুটা এয়াৰপৰ্টৰ ক্ষেত্ৰত আৰু টপ 5 যি আমাৰ শ আছে এয়াৰপৰ্ট তাৰ ভিতৰত কিন্তু PPP মুডত চলা সেই 5টা এয়াৰপৰ্টে আজি সেই স্থানত অধিকাৰ কৰিছে আৰু এই এছেছমেণ্টটো কিন্তু আমাৰ নহয় বৰ্তমান মোদী ডাঙৰীয়াৰ দিনত এইকেইটা টপ 5ত গুচি গৈছে আৰু এয়াৰপৰ্ট অথৰিটি এয়াৰপৰ্ট কাউন্সিল অফ ইণ্টাৰনেশ্যনেল কাউন্সিল ইণ্টাৰনেশ্যনেল তাৰ দৃষ্টিত আজি তাৰিখত এই PPP গীতা চলাগীতাত সৰ্বাধিক এইখিনিতে আৰু মই কৈ লওঁ মোৰ প্ৰশ্ন এটা আছে যে ঠিক আছে আদানী গ্ৰুপক আপোনালোকে দিলে PPP মুডত 1300 কোটিতকৈ অধিক টকা ব্যয় কৰি সেইটোৰ এয়াৰপৰ্টৰ টাৰ্মিনেলটো বনাই কিয় দিলে মোৰ এখন দোকান মোৰ চলা নাই সেই দোকানখন মই আপোনাক দিব খুজিছোঁ দোকানখনো আপোনাক দিয়াৰ আগতে এইটো কোৱা নাই মই বনাই মেলি ধুনীয়াকৈ দি দিলোঁ মই ৰাইজৰ পইচা খৰচ কৰি বনালোঁ বনাই আপোনাক দিলোঁ ইয়াৰ পৰা আপুনি মুনাফা লভি থাকক সেইটো কিয় এতিয়া মই কওঁ ন 1300 কোটি টকা নহয় তাতকৈ বেছি টকা খৰচ কৰিছে সমগ্ৰ যিমান এয়াৰপৰ্ট আছে 1300 কোটি আপুনি গুৱাহাটী এয়াৰপৰ্টত 1300 কোটি গুৱাহাটী টাৰ্মিনেল বনাবৰ কাৰণে গুৱাহাটী এয়াৰপৰ্টটো এতিয়া বৰ্তমান তাৰিখত 1300 কোটিতকৈ বেছি দাবী কৰা হৈছে আৰু যাতে দিয়া হ'লহেঁতেন শুনক এইটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উত্তীৰ্ণ কৰিবলৈ সঁচা অৰ্থত এনে ঘোষণাত নহয় মোদী চৰকাৰৰ আদানীক কিয় দিব তাৰপিছত মই কৈ লওঁ প্ৰথম মোক ক'বলৈ দিয়ক যেতিয়া প্ৰশ্নটো অৱতাৰণা কৰিছে যুক্তিপূৰ্ণ উত্তৰ এটা দৰ্শকে বিচাৰিব কথা হ'ল কি 1300 কোটি টকা নহয় আমাৰ চৰকাৰে বিচাৰিছিলোঁ আৰু অলপ টকা বিনিয়োগ কৰা হওক কাৰণ কি যিটো এক্ট ইজ পলিচি বুলি যিটো কোৱা হৈছে 10খন ৰাষ্ট্ৰৰ লগত সংযোগ কৰিবৰ কাৰণে নৰেন্দ্ৰ মোদী তথা সৰ্বানন্দ সোণোৱালদেৱে ভাবিছে যে বৰঝাৰ বিমানবন্দৰটো হওক কেন্দ্ৰবিন্দু সেইকাৰণে 1300 কোটি নহয় আৰু আচলতে বিনিয়োগ কৰিব লাগিছিল কিন্তু আদানীৰ আৰু লাভ হওক ন আদানীৰ কেনেকৈ আদানীক সব বনাই মিলি আদানীক দি দিয়ক এতিয়া উত্তৰটো দিওঁ এতিয়া তেতিয়াহ'লে আপুনি আজিৰ তাৰিখত আপুনি মই আচলতে কেৱল দূৰদৰ্শন চেনেলত বহি কেৱল BSNL মোবাইলটো লৈ থাকিব লাগে এয়াৰপৰ্ট অথৰিটি তেতিয়াহ'লে আপুনি যিটো চেনেলত বহি আছে মই দুটা প্ৰশ্ন দি আপুনি উত্তৰ দিয়ক তেতিয়াহ'লে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া কিয় তেতিয়াহ'লে প্ৰাগ চেনেলক তেতিয়াহ'লে লাইচেঞ্চ দিব নালাগিছিল অকল এটাই চেনেল থাকিব লাগিছিল দূৰদৰ্শন প্ৰচাৰ
ৰিলায়েন্স মোবাইল ইউজ কৰি আছে তেতিয়াহ'লে অকল BSNL থাকিব লাগিছিল এতিয়া মোৰ ক'বলগীয়া এতিয়া মই এতিয়া আমাৰ তেখেতৰ কথাবোৰ এতিয়া লাইন কাটি গৈছে মই কৈ লৈছো আপোনাৰ বহুত ক্লিয়াৰ হৈ গ'ল আৰু অকল আপোনালোকৰ তিনিজনে কৈ আছে আপোনাৰটো দিয়া হ'ল তিনিজনে কৈ আছে আমাৰো কথা আপোনাৰ তেখেতে সিদ্ধান্ত আপুনি নল'ব নাই আপুনি নল'ব সিদ্ধান্ত তেখেতে সিদ্ধান্ত ল'ব শাসনত যেতিয়া অলপ শুনিবই লাগিব বাৰু এতিয়া শাসনত থাকিলে দিবলৈ মই সাজু আছো শৰ্মাৰ সদুলেও মই সাজু আছো উত্তৰ দিবলৈ উত্তৰ দিবলৈ সুবিধা দিয়ক এতিয়া আনকৰে মোক ক'বলৈ দিছে উত্তৰ দিবলৈ সুবিধা দিয়ক এলিগেশ্যন আই হেভ টু আনসাৰ ক্লেৰিফাই আপুনি উত্তৰ দিবলৈ নিদিয়ক কথা কৈ আছে আপুনি যুক্তিহীন কথা ইমান কৈ থাকিলে আমি কেনেকৈ মানিম এতিয়া মই আমাৰ কথাই নুশুনো এতিয়া উত্তৰটো দি লওঁ এতিয়া LGBA এয়াৰপৰ্টটো বা অন্য এয়াৰপৰ্টত আহিছিল 540 কোটি টকা বাৰ্ষিক আৰু এই যিটো ব্যৱসায়িক যিটো চুক্তি হৈছে তাৰ ফলত 1000 কোটি টকাকৈ আহিব গতিকে আপোনাৰ মতে কি 1000 কোটি টকাটো লছ নেক্সট কথা 2000 বাৰ্ষিক প্ৰতি বছৰে যেতিয়া যুক্তিটো হাৰি যায় কিয় ডিষ্টাৰ্ব কৰে যুক্তি হাৰিলে আপোনালোকৰ টেণ্ডেঞ্চি আছে মাজত ডিষ্টাৰ্ব কৰা ইছলাম ডাঙৰীয়া আপুনি কওঁতে মই কোৱা নাছিল এনেকৈ কৈ আপুনি হেঁচা মাৰি ধৰিবলৈ উত্তৰ দিবলৈ দিয়ক উত্তৰটো সংখ্যাটো ক'বলৈ দিয়ক আপুনি উত্তৰ দিয়ে আছে তিনিটা বাক্য বাৰ্ষিক 540 কোটি টকা আয় হৈছিল এতিয়া 1000 কোটি টকা আয় হ'ব দ্বিতীয় কথা 2700 কোটি টকা এডভান্স পাইছে যি 2700 কোটি টকাৰে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এয়াৰপৰ্টখিনিৰ লগতে অন্যান্য সৰুবৰ এয়াৰপৰ্টত বিনিয়োগ কৰা হ'ব গতিকে এইটো এটা ভাৰত চৰকাৰৰ অন্যতম এটা সফল PPP মুড যিটো PPP মুড কিন্তু কংগ্ৰেছে আৰম্ভ কৰিছিলে তেখেতসকলে আৰম্ভ কৰিছিলে ইট ৱাজ ফ্লপ ভেঞ্চাৰ ডেট টাইম এইটো বেলেগ এইটো লিজত আৰু জিকাপ চাহৰ দাম আগতে 100 টকা আছিলে 500 টকা হ'ব এতিয়া মই কৈছো সেইটো অনুমান ভিত্তিক কথা কৈলা আপোনাৰতো হৈ গ'ল চাগে আচ্ছা এতিয়া কথাটো হ'ল কি এখেতৰ কেইবাটাও কথা আছে মই এই নৱসৰণীয়াৰ বিষয়ে এটা মই লৈ আহিব বিচাৰিছো মই কম এখেতৰ কথাখিনি কম আচ্ছা প্ৰথম কথা আছে নৱসৰণীয়া আজি 15 গৰাকী MP এইখন কমিটিৰ সদস্য আছে তেখেতে একো নাজানে আজি তেখেতক জনোৱা হোৱা নাই আজি আমাৰ বিজেপিৰ প্ৰতিনিধিজনে খুব গণতন্ত্ৰৰ কথা কৈছে ইমান গণতান্ত্ৰিকভাৱে এইবোৰ কাম কৰিবলৈ গৈছে বিৰোধী দলৰ এজন সদস্য বিৰোধী নহয় তেখেত নিৰ্দলীয় বা বিজেপিৰ নহয় মুঠতে এজন আজি বিৰোধী দলৰ সদস্যসকলক যদি আজি আপুনি ডিলিমিনেশ্যন সম্পৰ্কে সুধে কোনে একো নাজানে তেনে এওঁলোকে ইমান কোনেও একো নজনাকৈ সংগোপনে কিছুমান কাম কৰি আছে যিটো তেওঁলোকে গণতান্ত্ৰিক বুলি ভাবে মানুহক সম্পূৰ্ণ লুকাই ৰাখিছে তথ্য লুকাই ৰাখি তেওঁলোকে এইবোৰ কাম কৰিবলৈ গৈ আছে আৰু কোনো সদস্যই এই কথাবোৰ নাজানে মাত্ৰ তেওঁলোকৰ সদস্যকেইজনে হয়তো জানে যিটো অত্যন্ত অগণতান্ত্ৰিক কথা জনবিৰোধী কথা তেওঁলোকৰ ভাষাত এইটো গণতান্ত্ৰিক বুলি কয় কিন্তু ৰাইজৰ দৃষ্টিত এইটো অগণতান্ত্ৰিক আৰু জনবিৰোধী এইটো বিজেপিৰ ভাষাত গণতান্ত্ৰিক বুলি কয় যি নহওক বাৰু ছেকেণ্ড কথা যে তেওঁলোকে আজি ডিলিমিনেশ্যন ইমান কৰিবলৈ তেওঁলোকে জোৰ জবৰদস্তি কৰিছে কুট কৌশল ৰচিছে 6 নং দফা ৰূপায়ণ কৰিবলৈ তেওঁলোকে কিয় কৌশল ৰচনা নকৰে আমি ভাল পালোহেঁতেন যে 6 নং দফা ৰূপায়ণ কৰিবলৈ তেওঁলোকে কোৱাৰ দৰে এইটো আমি কোৱা নাছিলো কোৱাৰ দৰে তেওঁলোকৰ গৃহমন্ত্ৰী কোৱাৰ দৰে এসপ্তাহৰ ভিতৰত ৰূপায়ণ কৰিম প্ৰতিবেদন জমা দিয়াৰ পিছত 5 মাহলৈকে তেওঁলোকৰ খবৰ নাই আছুৱে গৈ মানুহক ক'বলগীয়া হ'ল ৰাইজক জনাবলগীয়া হ'ল আছুৱে তেওঁলোকৰ কোনো খবৰ নাই আৰু তেওঁলোকে কয় এসপ্তাহৰ ভিতৰত দাড়ি কমা অনুসৰি আমি ৰূপায়ণ কৰিম এটা বিৰতি লৈ ল'ব খোজো মই আপোনাৰ ওচৰলৈ আহিম কাৰণ আপোনাৰ বক্তব্য আধাতে কাটিব খোজা নাই কাৰণ এটা বিৰতিৰ পিছত মই আপোনাৰ ওচৰলৈ আহি আছো বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ এতিয়া বিজেপি দলৰ কথাখিনিৰ উত্তৰ দি আছিলে কংগ্ৰেছৰ দিলীপ শৰ্মাই তেখেতক মই বিৰতিলৈ যোৱাৰ বাবে তেখেতক আধাতে মই ৰখাব লগা হ'ল দিলীপ শৰ্মা মই পুনৰ আহিছোঁ আপোনাৰ ওচৰলৈ আচ্ছা মই কথাখিনি আগত দুটামান কথাৰ লগত লিংকটো ৰাখিব লাগিব তাৰ পইণ্ট কেইটা কৈ গৈছোঁ মই আগতে কৈছোঁ আমাৰ নৱসৰণীয়াই তেখেতে নাজানে বা তেখেতক জনোৱা হোৱা নাই এইটো এটা বিজেপিৰ আটাইতকৈ অগণতান্ত্ৰিক যিটো কাম মই ক'লোঁ আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা নগৰী হৈছে গণতান্ত্ৰিক কিন্তু ৰাইজৰ দৃষ্টিত এইবোৰ হৈছে অগণতান্ত্ৰিক বা তেনেকৈ মই যিটো কথা ক'লোঁ যে তেওঁলোকে ডিলিমিনেশ্যনটো তেওঁলোকে জোৰ জবৰদস্তি ৰূপায়ণ কৰিবৰ কাৰণে যিটো কুট কৌশল ৰচিছে সেই একেধৰণৰ কুট কৌশল যদি 6 নং দফা ৰূপায়ণত তেওঁলোকে কুট কৌশল ৰচিলেহেঁতেন একদম সম্পূৰ্ণ যে আমি কৰিমেই এইখন তেতিয়া আমি ভাল পালোহেঁতেন আৰু তেওঁলোকৰতো এইবোৰ কমিটমেণ্ট আছে তেওঁলোকৰ কমিটমেণ্ট তেওঁলোকে কোনো ৰূপায়ণ নকৰিব পালন নকৰিলে তেওঁলোকৰ স্বয়ং প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে গৃহমন্ত্ৰী ডাঙৰীয়াই ক'লে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে কিন্তু অথচ তেওঁলোকে প্ৰতিবেদন জমা দিয়া 5 মাহলৈকে কোনো খবৰ নাৰাখিল এই তেওঁলোকৰ অসমৰ মানুহৰ প্ৰতি খিলঞ্জীয়া মানুহৰ প্ৰতি অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি কিমান দায়বদ্ধতা আছে 6 নং দফাৰ প্ৰতিবেদন তেওঁলোকে লুকুৱাই ৰাখি সেইটো তেওঁলোকে প্ৰমাণ কৰি দিছে ইয়াতো ক'বলগীয়া একো নাই অসমৰ মানুহে তেওঁলোকৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতা ইতিমধ্যে বুজি পাইছে মই সেইটো সম্পৰ্কে বিশেষ ক'বলৈ নাযাওঁ অন্য এটা কথা হৈছে কি আজি চাওক তেখেতে এটা কথা কৈছে বিজেপিৰ প্ৰতিনিধি যেন আমাৰ ইলেকশ্যন কমিশ্যনৰ ওপৰত আমাৰ বিশ্বাস নাই নেকি আজি অন্যান্য অনুষ্ঠানবোৰৰ ওপৰত বিশ্বাস নাই নেকি যদি হয় আমি বিশ্বাস আছে কাৰণ এইবোৰ স্বতন্ত্ৰ অনুষ্ঠান কিন্তু এইখন চৰকাৰে এই সমস্ত যিমান স্বতন্ত্ৰ অনুষ্ঠান আছে ৰিজাৰ্ভ বেংককে ধৰি ইভেন CBI প্ৰত্যেকৰ ওপৰত তেওঁলোকে ইমানে তেওঁলোকৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চাইছে তেওঁলোকে ৰাতিৰ ভিতৰত তেওঁলোকে CBI অফিচ ৰেড কৰা মানুহ তেওঁলোকে মানে বিভিন্ন ধৰণে এনেকৈ তেওঁলোকৰ চাৰিওপিনে হস্তক্ষেপ তেওঁলোকৰ এতিয়া তেওঁলোকে গণতান্ত্ৰিক সমস্ত কাঠামোটো ভাঙি পেলাইছে তেওঁলোকৰ গণতান্ত্ৰিক কোনো চিন্তা চৰ্চা মানুহে কৰিব নোৱাৰে সমস্ত যিমান আছে অসম ভাৰতবৰ্ষত যিমান সাংবিধানিক অনুষ্ঠান আছে স্বতন্ত্ৰ অনুষ্ঠান আছে প্ৰত্যেকৰ ওপৰত তেওঁলোকৰ হস্তক্ষেপ মই এটা কথা কৈছোঁ চাব
আজি তেখেতসকলে কৈছে যে ডিলিমিনেশ্যন নহ'ব পাৰে আচ্ছা এই যে আজি বাতৰি কাকতত ইমান কথাবোৰ যে ওলাই আছে হ'ব প্ৰক্ৰিয়া আগবাঢ়িছে নিউজ অকলতো অসমীয়া পেপাৰ বুলি নহয় নেশ্যনেল পেপাৰবিলাকত ওলাইছে কিয় অসমৰ নিৰ্বাচন আয়োগ কাৰণ অসমৰ নিৰ্বাচন আয়োগৰ আয়ুক্তজন ইয়াৰ সদস্য কিয় তেখেতসকলে এটা আজিলৈকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই যে এটা স্পষ্টীকৰণ দিয়া নাই যে এই কোনো কাম চলা নাই যদি তেখেতসকলৰ মতে চলাই নাই যে তেখেত ক'বতো লাগিছিল কিয় তেখেতসকলে স্পষ্টীকৰণ আজিলৈকে এটা দিব পৰা নাই অসমৰ ৰাইজক যে হয় ডিলিমিনেশ্যন প্ৰক্ৰিয়াটো এইখিনি আগবাঢ়িছে বা এইখিনি হোৱা নাই বা এইখিনি বেছিকৈ অতিৰঞ্জিতকৈ ওলাইছে এইখিনি আমি স্পষ্টীকৰণ দি জনালোঁ এইটো কামটো তেওঁলোকে কৰা নাই কাৰণ এইকাৰণে কৰা নাই যে তেওঁলোকে ভিতৰি কুটকৌশলটো তেওঁলোকে সম্পূৰ্ণ চলাই আছে হঠাৎ তেওঁলোকে মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে সমষ্টিবোৰত এটা বিভ্ৰান্তিকৰ কৌশল তেওঁলোকে সৃষ্টি কৰিবৰ কাৰণে ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকে হঠাৎ এইটো হয়তো দাঙি ধৰিব পাৰে এটা আমাৰ আশংকা জন্মিছে কাৰণ তেওঁলোকৰ হাতত অন্য কোনো অস্ত্ৰ নাই সেইকাৰণে মই কৈছোঁ যে এইবোৰ তেওঁলোকৰ হৈছে সম্পূৰ্ণ কুটকৌশল তেওঁলোকে এইবোৰ মানুহক অন্ধকাৰত ৰাখি কাম কৰে তেওঁলোকে কোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা আৰু বিশ্বাস নাই অন্য এটা কথা হৈছে আজি গোপীনাথ বৰদলৈ এয়াৰপৰ্ট যিটো বিষয় তেখেতসকলে খুব ক'বলৈ বিচাৰে হয় PPE মোডটো আমাৰ আগৰ দিনত পূৰ্বৰ মনমোহন সিং চৰকাৰৰ দিনত অৰ্থনৈতিক সংস্কাৰৰ কিছুমান অংশ কি আজি চাওক পূৰ্বৰ মনমোহন সিং চৰকাৰে এনেকুৱা কাম কৰা নাছিল যিটো লাভজনক খণ্ডত তেওঁলোকে থকা কোনো অনুষ্ঠান ব্যক্তিগত খণ্ডলৈকে দিয়া নাছিল কিন্তু এইখন চৰকাৰে প্ৰতিটো লাভজনক খণ্ড আজি LGB এয়াৰপৰ্ট আজি লাভজনক খণ্ড সম্পূৰ্ণ লাভ কৰিছে তাৰ পিছত 1300 কোটি টকা বিনিয়োগ কৰি চৰকাৰে আদানী গ্ৰুপক 50 বছৰ কাৰণে লিজত দিছে কিয় এওঁলোকৰ কথাবোৰ কিন্তু তেওঁলোকে সেইটো কাম কৰিব পাৰিছে কাগজ কল কেইটা কিন্তু তেওঁলোকে পুনৰুজ্জীৱিত কৰিব পৰা নাই ৰঙিয়া আপোলো মূলত তেওঁলোকে 10 কোটি টকা দিলে আবতৰে তেওঁলোকে দেৱালী পাতিলে ৰঙিয়াত আবতৰে দেৱালী পাতিলে 10 কোটি টকা ইমান ডাঙৰ খবৰ চাৰিওপিনে হাহাকাৰ লাগি গ'ল যে ৰঙিয়াত তেওঁলোকে 10 কোটি টকাও এতিয়ালৈকে নাপালে এইবোৰত কিন্তু তেওঁলোকৰ গুৰুত্ব নাই তেওঁলোকৰ গুৰুত্ব আছে কোনো যিটো লাভজনক খণ্ড তেওঁলোকে কোনো পুঁজিপতি গোষ্ঠীক কেনেকৈ গতাই দিব পাৰে আজি কোভিডক কেন্দ্ৰ কৰি তেওঁলোকে কৈছে আমাৰ অৰ্থনীতি বেয়া এই আম্বানীৰ অৰ্থনীতি বহুত আগবাঢ়িছে আম্বানীটো বিশ্বৰ 4 নম্বৰ ব্যক্তিলৈকে আগবাঢ়ি গুচি গ'ল আম্বানী যদি 2 নম্বৰলৈকে হয়তো আৰু আগবাঢ়ি গৈছে 1 নম্বৰো হ'বগৈ আজি 2-1 বছৰ পিছত তেওঁলোকৰ দিনত দেশৰ পুঁজিপতি গোষ্ঠীটোৰ অৰ্থনীতি ভাল হয় কিন্তু চৰকাৰখনৰ অৰ্থনৈতিক অৱস্থাটো ভাল নহয় তেওঁলোকে মোৰ ধাৰণা জন্মিছে হয় তেওঁলোকৰ অৰ্থনৈতিক জ্ঞান থকা মানুহ নাই নহয় তেওঁলোকে ইচ্ছাকৃতভাৱে 1 নম্বৰ তেওঁলোকৰ অৰ্থনৈতিক জ্ঞান থকা তেওঁলোকৰ মানুহ নাই তেওঁলোকে অৰ্থনৈতিক জ্ঞান থকা মানুহ আনক অন্যথা 2 নম্বৰ কথা তেওঁলোকে পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে উদ্যোগপতিৰ স্বাৰ্থত কাম কৰিছে সাধাৰণ মানুহৰ পিনে তেওঁলোকে পিঠি দিছে সেইকাৰণে যে পুঁজিপতি উদ্যোগপতিসকলে তেওঁলোকৰ যিটো অৰ্থনৈতিক গ্ৰোথ তেওঁলোকে বৃদ্ধি কৰিব পাৰিছে কৰোনাৰ সময়ত একোজন উদ্যোগপতি তেওঁলোকৰ অৰ্থনৈতিক গ্ৰোথটো বৃদ্ধি কৰি আছে কিন্তু চৰকাৰখনৰ অৰ্থনৈতিক গ্ৰোথ নিম্নগামী হৈছে এইটোৱে প্ৰমাণ কৰি তেওঁলোকৰ জনসাধাৰণৰ প্ৰতি কোনো দায়বদ্ধতা নাই আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ এয়াৰপৰ্ট আদানী গ্ৰুপক লিজত দিয়াটো তেওঁলোকে প্ৰমাণ এটা লাভজনক খণ্ড তেওঁলোকে আজি লিজত দিবলৈ গৈছে তাতো চৰকাৰে 1300 কোটি টকা বিনিয়োগ কৰি যদি লোকচান হৈ থাকিলেহেঁতেন আমাৰ ক'বলগীয়া একো নাছিল কংগ্ৰেছ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কোনো লাভজনক খণ্ড এনেকুৱা ব্যক্তিগত খণ্ড তেওঁলোকে লিজত দিয়া নাছিল কোনো গতা দিয়া নাছিল এইখন চৰকাৰে আপুনি যদি যোৱা 6টা বছৰ চাই এটাও তেওঁলোকে ৰাজহুৱা খণ্ডৰ উদ্যোগ সৃষ্টি কৰিব পৰা নাই কিন্তু অথচ প্ৰয়াত বাজপেয়ীৰ দিনতো কিন্তু সৃষ্টি কৰা হৈছিল পূৰ্বৰ পৰা একদম জৱাহৰলাল নেহৰুৰ পৰা যদি প্ৰয়াত বাজপেয়ীৰ সময়লৈকে চাই প্ৰতিখন চৰকাৰৰ দিনত ৰাজহুৱা খণ্ডৰ উদ্যোগ সৃষ্টি কৰা আছিল আৰু এইখনত কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগ বিক্ৰী কৰা হৈছে তেওঁলোকে কোনো আজিলৈকে তেওঁলোকে ক্ৰিয়েট কৰিব পৰা নাই এইটোৱে তেওঁলোকৰ অৰ্থনৈতিক পলিচি বিক্ৰী কৰাৰ তথ্যটো লিজত না বিক্ৰী কৰা সেইটো তাৰমানে টেকনিক্যালি মানে কি কৰে বিক্ৰী কৰা বস্তুটো ক'ৰ পৰা আহিলে লিজত এই ধৰণৰ শ্লোগান বৰদলৈ গোপীনাথ বৰদলৈ এয়াৰপৰ্ট ব্যক্তিগত খণ্ডত লিজত দিয়াটো বিক্ৰী কৰে কেনেকৈ হ'ব ইয়াৰ লাভাংশ কৰে হ'ব এই লাভাংশ চৰকাৰে নাপায় এই লাভাংশ আদানী গ্ৰুপে এই লাভাংশ চৰকাৰে পাব দুগুণ নাপায় শুনো তাৰমানে এতিয়া শৰ্মাই মানে কি কৰিছে কংগ্ৰেছে কিন্তু শৰ্মাই কি কৰিছে শৰ্মাই আপোনালোকৰ উদ্দেশ্য যে ব্যক্তিগত খণ্ডত কথা কয় শ্লোগান পৰিচালনা কৰিছে কবিতা আবৃত্তি কৰাৰ দৰে তথ্য দিয়ক মই তথ্য দিলোৱে আপুনি তথ্য বুজি পোৱা নাই মই তথ্য দিলোৱে বিনিয়োগ কৰি আপোনালোকৰ চৰকাৰে এটা ব্যক্তিগত আপোনালোকে 540 কোটি টকা লাভ হয় টনকিয়াল কৰিবৰ কাৰণে কোনো কাম নকৰে আপোনালোকে 540 কোটি টকা লাভ হয় 1000 কোটি টকা লাভ হ'ব এই লাভাংশ আদানী গ্ৰুপত যাব এই লাভাংশ চৰকাৰে নাপায় গতিকে আপোনালোকে লাজ পাইছে কিয় আপোনালোকৰ নিজৰ যে ব্যক্তিগত খণ্ডত কেলেংকাৰী কৰি গোটেই মানুহ জেলত গৈছে গৃহমন্ত্ৰী ৰাজনৈতিক ৰাজনৈতিক কাৰণত গৃহমন্ত্ৰী নহয় আমাৰ
হাজাৰ হাজাৰ গৈছে এই বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ চাওক এতিয়া যিটো কথা তেখেতে কৈছে যে আমাৰ বিমানবন্দৰৰ কথাটো যে এইটো PPP মোডত দিয়া হৈছে PPP মানে প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ প্ৰাইভেট পাব্লিক পাৰ্টনাৰশ্বিপ মোডত যিবিলাক ধৰে পাব্লিক মানে গভৰ্ণমেণ্ট থাকে আৰু প্ৰাইভেট কোনো হেৰি থাকে পাৰ্টনাৰশ্বিপ থাকে 50-50 বা 20-80 এইটো কিন্তু যিটো দিয়া হৈছে এতিয়ালৈকে যিমান বাতৰি চাতৰি ওলাই আহিলে এইটো PPP মোডত নহয় সম্পূৰ্ণ তেওঁলোকক দি দিয়া হ'ল এটা চুক্তিৰ বিনিময়ত যিটো লিজত মানে আমি পাইছে আপুনি এনেই নক'ব PPP মোডত দিয়া হৈছে এনেই নক'ব কিয় কৰিছে মানুহ আৰে আপুনি সন্মানীয় বিধায়ক ভাই কি তথ্য লাগে মই বুজি পোৱা নাই ঠিকে তথ্য আপুনি কৈছে বিক্ৰী দিলে আপুনি বিক্ৰী এনেই কথা কৈ নিদিব বিজেপি কাৰ্যালয়ৰ আপোনাৰ হোৱাটছএপত দিব নহয় ক'ত বিক্ৰী কৰিছে আপোনাৰ হাতত তথ্য নাই কিন্তু বিজেপি চৰকাৰৰ হাতত তথ্য আছে দাদা এক মিনিট তেওঁ তাৰমানে কি হ'ল যুক্তি নাই কাৰণে এইটো চিঞৰ বাখৰ কৰি লাভ নাই যুক্তি নাথাকিলে আপুনি কিয় ডিষ্টাৰ্ব নহয় নহয় আপুনি যেতিয়া যুক্তি নাই PPP মোডতো পাৰ্টনাৰশ্বিপ থাকিব যে গভৰ্ণমেণ্টৰ 80% আদানীৰ 20% বা এইটো এতিয়া আপুনি এটা হেৰি দেখুৱাওক যে এইটো পাৰ্টনাৰশ্বিপৰ কি কণ্ট্ৰেক্ট হৈছে নেকি 50 ইয়াৰ্ছৰ লিজত দিয়া মানে কি তেওঁ এডভান্স দি দিলে যে 50 ইয়াৰ্ছৰ কাৰণে মই ইমান টকা দি লিজত লৈ ল'লোঁ এতিয়া এই কথাটো ভয়ংকৰ কথা কোনটো হ'ল যে এই 50 বছৰ ইয়াৰ পৰা যিটো ৰেভিনিউ আৰ্নিং হ'লে হয় এতিয়া এই গভৰ্ণমেণ্টে একবাৰত লৈ ল'লে এই 50 বছৰ নহয় এতিয়া লিজত দিয়া আপোনালোক দুইজনে আন্দাজৰ ভিত্তিত কিয় কৰিছে আপুনি কি ষ্টাডি কৰিছে কওকচোন নহয় আপুনি গুগল মাৰক গুগল কৰক তেতিয়া আপুনি নিৰ্মলা সীতাৰমণ জি আপুনি তথ্য কি দিছে হয় না লিজত যেতিয়া দি দিয়া আন্দাজৰ কথা কৈ গোটেই ইমান টকা দিলো 50 কিয় কৰিছে না লিজত আপুনি গুগল কৰক আপুনি গুগল কৰক আপুনি চাওক খোলা কথা কোনো মানুহে চাওক খোলা কথা বন্ধক দিয়া মানে ইমান টকা দিলো 50 বছৰ কাৰণে মই মালিক শ্ৰদ্ধা এআইডি ফৰ নহয় এই কথা বিধায়ক লিজত দিয়া মানে কি না আমি বিষয়টো সামৰি আনো দেই আমি বিষয়টো সামৰি আনিব হৈছে আমি উত্তৰ দি মই এটা কথা কওঁ এইটো কংগ্ৰেছে চেষ্টা কৰিবই তেওঁলোকে মিছা কথা ক'বলৈ বিক্ৰী শব্দটোৰ লগত PPP মোডত এইটো সম্পূৰ্ণ বেলেগ লিজ একজেক্টলি আপুনি এতিয়া স্বীকাৰ কৰিছে এইটো লিজত দিয়া হৈছে আৰু এইটো কংগ্ৰেছে শব্দটো কি কৈছে দাদা বিক্ৰী গতিকে এনে ধৰণৰ মিথ্যা প্ৰচাৰ তেওঁলোকে চলতো স্বাভাৱিক 540 কোটি টকা পায় এতিয়া 1000 কোটি টকা পাব দিলীপ শৰ্মা মই সকলোকে কৈছোঁ আমাৰ সভাৰ ভিতৰত যদিও বিষয়টো আমাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিলে কিন্তু বিষয়টো এনেকুৱা ৰাজনৈতিক বিষয়সমূহ সদায় এনেধৰণে আহে কাৰণ ইতিমধ্যে শাসকীয় দলসমূহক বিৰোধী দলে যিকোনো প্ৰকাৰে এই ধৰণৰ সমালোচনা কৰিবলৈ যায় ঠিক আছে বিষয়টো আহিলে এইসমূহ বিষয়লৈ কিন্তু এটা কথাই আহে যে ডিলিমিটেশ্যনটো ইমান সোনকালে কিয় আৰু কিছুদিন অপেক্ষা কিয় কৰিব নোৱাৰে NRCখন হোৱালে কিয় অপেক্ষা কৰিব নোৱাৰে এই প্ৰসংগটো সকলোৱে উত্থাপন কৰিছে ইয়াৰ লগে লগে সময় হোৱাৰ বাবে এই আলোচনা আৰু আগবঢ়াই নিয়াৰ প্ৰাসংগিকতা আছিল আৰু ইয়াৰ আৰু সম্ভাৱনীয়তাও আছিল কিন্তু সময় হৈ অহাৰ বাবে ইমানতে সামৰিব লগা হ'ল সকলোকে ধন্যবাদ জনাই নমস্কাৰ